Hello, praise the Lord. Hallelujah. সকলোকে স্বাগতম জানাইছো আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ। Welcome to our service, hour of prayer. আমি সকলোৱে আজি ঈশ্বৰৰ এই পবিত্ৰ নামত ধন্যবাদ দিবৰ কাৰণে লগতে আজি ভাল দিন তেওঁ আমাক সুন্দৰভাৱে চলাই অনাৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ। আমাৰ অনুষ্ঠানত আপোনালোকে ভাগ লৈ যিমান ব্যক্তিসকলে আমাৰ অনুষ্ঠানৰ যোগেদি আশীৰ্বাদ পাইছে আমি সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি যিসকল প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠানলৈ আহিছে আমি তেওঁলোককো স্বাগতম জনাইছোঁ। আপোনালোকৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক, ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদি আপোনালোকে পৰিপূৰ্ণ হওক আৰু আপোনালোকৰ দুখ সমস্যাবিলাক ঈশ্বৰে লওক। ঈশ্বৰে দিয়া এই অনুষ্ঠানৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ কাৰণে লগতে প্ৰাৰ্থনাত আগবঢ়াই নিবৰ কাৰণে মই দিনাক অনুৰোধ কৰিলোঁ যাতে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি আমাৰ অনুষ্ঠানৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আজি শুকুৰবাৰ আৰু প্ৰত্যেকজনে প্ৰভুক লৈ পেলাই প্ৰাৰ্থনা কৰি আছে। আজি আমি আমাকো আশীৰ্বাদ কৰি দিছে ঈশ্বৰে। আজি যে সন্ধিয়া প্ৰগ্ৰাম ল'ব কেনে আৰু প্ৰাৰ্থনা কৰিব কেনে এতিয়া অনলাইনত যিমান সন্তান চবে এই প্ৰগ্ৰামটো চাই আছে তেওঁলোকৰ কাৰণে আৰু আমি যে এই প্ৰগ্ৰামটো ঈশ্বৰৰ হাতত সদায় প্ৰাৰ্থনা কৰোঁ। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, pavitra, 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 pavitra. ঈশ্বৰ মই আপোনাক ধন্যবাদ দিছোঁ। আপোনাৰ স্তুতি আৰু আপোনাৰ মহিমা গৌৰৱ আৰু প্ৰশংসা হওক। আপোনাৰ পবিত্ৰ নামটো যুগে যুগে থাকক। প্ৰত্যেক প্ৰাণীয়ে আঁঠু কাঢ়ি পেলাই যে আপোনাক প্ৰণিপাত কৰক, কিয়নো আপুনি ধন্যবাদ পোৱা যোগ্য ঈশ্বৰ। আপুনি সৃষ্টিকৰ্তা মালিক হৈ পাব। আপোনাক ধন্যবাদ দিছোঁ। আপুনি আমাক প্ৰেম কৰা কাৰণে আজি গোটেই দিনটো আপুনি আমাক সুৰক্ষা দিলে। এই মত আপোনাৰ ওচৰত চাপিছোঁ আপোনাক সেৱা প্ৰণিপাত কৰিব কাৰণে। সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ দেখাত মই যিমান দায় দুখ কৰিছোঁ মোৰ ভুল বান্ধি লগতে পাষ্টৰৰো ভুল বান্ধি ক্ষমা কৰি দিয়ক। এটি অপৰাধ ক্ষমা কৰি দিয়ক। লগতে পিতাত বহি থকা যি ভাই ভনী আছে আৰু যিমান চবে এই প্ৰগ্ৰামটো চাই আছে তে পিতা এই সময়ত তেওঁলোকৰো ভুল বান্ধি ক্ষমা কৰক। আমাৰ প্ৰত্যেকজনৰ পাপৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ক। আপুনি আজাদ কৰি দিয়ক। শৰীৰৰ অভিলাষ কৰা কাৰণে পাপ অপৰাধ পৰা আপুনি মুক্তি কৰি দিয়ক। আমাৰ মাজত থকা যি দুষ্ট আত্মাই বাধা দিছে প্ৰভু ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব কাৰণে নিদিয়া, সাক্ষ্য দিব কাৰণে ঈশ্বৰৰ নামটো উৎস কৰিব কাৰণে নিদিয়া, এই চব অসুচী আত্মা চব লগতে মন চব খেলি মেলি হোৱা প্ৰাৰ্থনা গীৰ্জা কৰিব কাৰণে নিদিয়া, ঈশ্বৰ চাপিব কাৰণে নিদিয়া অসুচী আত্মা চবত যীশু খ্ৰীষ্টৰ নামত সদান তোক মই খেদিছোঁ এই মহত্বতে মোৰ জীৱনৰ পৰা। আৰু লগতে ইয়াত থকা পাষ্টৰ আৰু ভাই ভনী যিমান চবে অনলাইন যোগেদি প্ৰগ্ৰামটো এটেণ্ড কৰিছে আৰু প্ৰভুৱে মত চাই আছে তেওঁলোকৰ জীৱনৰ পৰা যীশুৰ নামৰ পৰা ওলাই পেলাই যাওক। সাউণ্ড চিষ্টেম, লাইট চিষ্টেম আৰু ইণ্টাৰনেটৰ যোগেদি বাধা দিয়া আত্মা চব যীশুৰ নামৰ পৰা ওলাই যাওক। আহক প্ৰভু যীশু আপুনি আমাক প্ৰত্যেক পানী খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ে। আমাৰ যি বিতা বাক্য ল'ব আপোনাৰ সন্তানে আৰু লগতে যি ছাবজেক্ট চব আমি প্ৰাৰ্থনা কৰিম প্ৰভু এই পাব এই প্ৰাৰ্থনাৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিব আৰু প্ৰভু প্ৰত্যেক ভাই ভনীয়ে নিজৰ নিজৰ ঠাইত যে আশীৰ্বাদ পাব পাৰিব এনেকুৱা আশীষ কৰক। আৰু প্ৰথম অকলে পেলাই লাষ্টলৈকে আপোনাৰ হাতত সদাই দিছোঁ। প্ৰাৰ্থনা কৰি যীশুৰ নামত খুজিছোঁ। আমেন, আমেন। Praise the Lord, hallelujah. ঈশ্বৰক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ কাৰণে। আৰু আমি বিশেষকৈ অতি আনন্দ যে আজি আপোনালোকে আমাৰ এই অনুষ্ঠানত ভাগ ল'ব পাৰিছে। खुदाई क्वार्टरे मैं जैसे पहले मैं बता देता हूँ आज भी आपसे आप लोगों का मैं स्वागत करता हूँ यीशु मसीह का नाम से। और प्रभु ने हमें सुंदर समय दिया, आशीष किया, अच्छा दिन हमें दिया, इसके लिए मैं परमेश्वर को धन्यवाद देता हूँ। आप लोग भी हमारे साथ जुड़े हैं, मैं इसके लिए आप लोगों को भी स्वागत करता हूँ। प्रभु आप लोग को आशीष दे। और मैं प्रार्थना करता हूँ इस समय कि जो भाई बहन आज ऑनलाइन के द्वारा हमारे साथ जुड़े हैं प्रभु हर एक को पवित्र आत्मा के द्वारा छू ले और प्रभु आप लोग को चंगाई दे। आमेन। परमेश्वर आप लोग को हर एक दुख से ईश्वरे आप लोग সকলো দুখৰ পৰা কষ্টৰ পৰা উঠাও। আপোনালোকে যি পৰিস্থিতিৰ মাজেদি গৈছে সেই পৰিস্থিতিত ঈশ্বৰে আপোনালোকৰ সহায় হওক আমি এনে কামনা কৰিছোঁ। আজি আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰত তেওঁ যেন আপোনালোকৰ দুখ কষ্টবিলাক আঁতৰাই দিয়ে। যিহোৱা তেওঁ ঈশ্বৰ হয় আৰু আমাৰ দুখ কষ্ট সমস্যা লওঁতা। হালেলুয়া। আৰু এই আৱাৰ অফ প্ৰেয়াৰ প্ৰাৰ্থনাৰ সময়ৰ যোগেদি অনেক ব্যক্তিসকলে আৰাম পাইছে, আৰোগ্যতা লাভ কৰিছে। আমি তাৰ সাক্ষ্য আমি পাই আছোঁ আৰু আমাৰ ওচৰত তেনেকুৱা সাক্ষ্য বহুত আছে। আজি আমি তেনেধৰণৰ এটি সাক্ষ্য আপোনালোকক দিবৰ কাৰণে বিচাৰিছোঁ। ইয়াতে জনাইছে টেষ্টিমনি, বহুত টেষ্টিমনি আছে, কিন্তু তাৰ ভিতৰত এটা টেষ্টিমনি এনেধৰণে আছে। মিছেছ বুলু স্বৰ্গীয়াৰী
তেখেতে আমালৈ লিখিছে বিনা বড়ো তেওঁৰ অত্যাধিক পেটৰ বিষ হৈ আছিলে বিনা বড়ো তেখেতৰ বহুত পেটৰ বিষ হৈ আছিলে কষ্ট পাই আছিলে আপোনালোকৰ প্ৰাৰ্থনা আৰু প্ৰাৰ্থনাৰ তেল আৰু পানী ব্যৱহাৰ কৰি ভাল পাইছে প্ৰেজ দ্য লৰ্ড বিনা বড়ো সিস্টাৰে বহুত পেটৰ বিষত ভুগি আছিলে অনেক দিনৰ পৰা ভুগি আছিলে কিন্তু আমি প্ৰাৰ্থনা কৰা তেল আৰু পানী ব্যৱহাৰ কৰা যোগেদি লগতে এই আৱাৰ অফ প্ৰেয়াৰ অনুষ্ঠানত ভাগ লোৱাৰ যোগেদি তেওঁ আশীৰ্বাদ পাইছে সুস্থ হৈছে আৰাম হৈছে লগতে আমালৈ আজি হোৱাটছআপ মেছেজ পঠিয়াইছে আমি মেছেজটো আপোনালোকলৈ পাঠ কৰি দিব বিচাৰিছোঁ অৰুণাচলৰ পৰা আমাৰ এগৰাকী মাতৃ আমি আই বুলি কওঁ কাৰ্মা তাই তেখেতে নিজৰ এটি সন্তান ৰিলেটিভৰ সন্তান নৱম ভাইৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছিলে তেওঁ কোভিড পজিটিভ হৈছিলে আমি যোৱা বুধবাৰে তেওঁৰ বিষয়লৈ প্ৰাৰ্থনা কৰিলোঁ আজি এই মাতৃগৰাকীয়ে কাৰ্মা আই মাতৃয়ে আমাক জনাইছে মায়ে যে নৱম ইয়াচি সুস্থ হ'ল তেওঁ গোটেই পৰিবাৰলৈ এতিয়া ঘৰলৈ ঘূৰি গৈ আছে প্ৰেজ দ্য লৰ্ড কিমান আনন্দৰ বিষয় ঈশ্বৰে তেওঁক সুস্থতা প্ৰদান কৰিছে এনেকৈ অনেক ধৰণৰ ऐसे बहुत सा गवाही हमारे बीच में है और बहुत सा आदमी लोग ऐसे गवाही है आप लोग का जीवन में लेकिन आप लोग क्या है कि आप लोग उसका गवाही नहीं देते हैं जब आप परमेश्वर का गवाही नहीं देते हैं तो क्या होता है इसमें से आपका कुछ नहीं है लेकिन आप परमेश्वर का जो उपस्थिति परमेश्वर का जो उसका सामर्थ्य को आप छुपा देते हैं अपने ईश्वৰৰ आश्रित भक्ति तो अपनी लुकुवाई दिए ढाकी दिए जिदरे चाकी জ্বলাইছো বা আমি লাইট জ্বলাইছো কিন্তু তাক কভাৰ কৰি দিছো আমি চাকি এটা জ্বলাই কভাৰ কৰি দিয়া নিচিনা ঢাকি দিয়াৰ দৰে যেনেকৈ চাকি জ্বলালে ঢাকি দিছে আৰু পোহৰ নিদিব ঠিক তেনেকৈ আপুনি আপোনাৰ জীৱনত আশীৰ্বাদ পাইছে মিৰাকল হৈছে কিন্তু আপুনি তাৰ সাক্ষ্যটো দিয়া নাই গতিকে আপুনি চাকি জ্বলাই দিয়া এইটো ঢাকি দিয়া হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ আমি তাকে আমি বুজাওঁ গতিকে আমি অনুৰোধ কৰোঁ যে আপোনালোকৰ জীৱনত ঈশ্বৰে যি কাম কৰিছে যি আপোনালোকৰ জীৱনত মিৰাকল কৰিছে তাক যেন প্ৰকাশ কৰে তাক যেন আমাৰ লগত শ্বেয়াৰ কৰে আমি প্ৰয়োজন সাপেক্ষে আমাক দৰকাৰ অনুসৰি আমি আপোনালোকৰ যি এই অনুষ্ঠানত সেই সাক্ষ্যবিলাক আমি ঈশ্বৰৰ নামেৰে প্ৰকাশ কৰিম जो पहली बार आज हमारे साथ है those who are joining us the first time in this hour of prayer I just request you just kindly arrange water and oil at your place so that we can anoint at the end of this service and you can use the water and oil it is for your benefit and for your family and your near and dear ones benefit only আমি যেতিয়া আপোনালোকে আয়োজন কৰক তেল আৰু পানী আমি সেই তেল আৰু পানীৰ কাৰণে আমি প্ৰাৰ্থনা কৰি দিম আপোনালোকে বিশ্বাসেৰে সেই তেল আৰু পানী ব্যৱহাৰ কৰিব লগতে মই এইখিনি সময়ত অনুৰোধ কৰোঁ मेरा आप लोग से निवेदन है बहुत विनम्र आप लोग से प्रार्थना है कि आप लोग जो हम लोग इस सर्विस के द्वारा वचन को सुनाते हैं অনুষ্ঠানৰ যোগেদি বাক্য কওঁ আপোনালোকক আমি শিকাওঁ বা প্ৰাৰ্থনাৰ যোগেদি আপোনালোকে তাক কণ্টিনিউ কৰি থাকিব তাতে আপুনি চলি যাব তেতিয়া আপোনাৰ জীৱনত আশীৰ্বাদে কাম কৰি থাকিব আৰু আপোনালোকে এইদৰে আপোনালোকৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহ থাকিব গতিকে আমি সুস্থ কৰোঁতা নহয় আমি আগতে আপোনালোকক কৈ আছোঁ হালেলুয়া we are not the healer but God is himself is the healer and he sent his only begotten son Jesus Christ to this world and we can be healed by the stripes of your body of his body আমি তেখেতৰ গাত মৰা চাবুকৰ হাঁচৰ যোগেদি সুস্থ হ'ব পাৰোঁ তেখেতে আমাক সুস্থ কৰে গতিকে আমি তেখেতৰ নামেৰে প্ৰাৰ্থনা কৰোঁ আৰু ঈশ্বৰে আপোনালোকক সুস্থ কৰিব থেংক ইউ গড ব্লেছ ইউ আমি আগুৱাই যাম আজি আমি এটা বহুত দিন ধৰি প্ৰায় 2 সপ্তাহ বা তাতকৈ অধিক ধৰি এটা বিষয়লৈ আমি আলোচনা কৰি আছিলোঁ আৰু সেই বিষয়টো হৈছে why should we trust God আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে তাৰ বিষয়লৈ আমি আলোচনা কৰিছিলোঁ আজি এই আলোচনাৰ শেষ আহি পৰিছে আৰু তাতে আমি অনেক বিষয়বিলাক পইণ্টবিলাক আমি পালোঁ কিন্তু আজি আমি শেষ পইণ্টলৈ যাম যিসকলে আমাৰ এই আলোচনা বা এই ডিছকাশ্যনে মিছ কৰিলে তেওঁলোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেচ অনলাইনলৈ যাব তাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব এই অনুষ্ঠান আপোনালোকে তাতো পাব তাতে আপোনালোকে কি হ'ব
পাৰ হৈ যোৱা বা মিছ কৰা আপোনালোকৰ এই অনুষ্ঠান তাতে আপোনালোকে চাবলৈ পাব। আজি অনুষ্ঠানো আপোনালোকে 2 ঘণ্টাৰ পিছত ইউটিউবত চাবলৈ পাব, যিটো আপোনালোকে নিজৰ বন্ধুৰ লগত, নিজৰ পৰিয়ালৰ লগত, ওচৰ চুবুৰীয়াৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। Why should we trust God? The number 7 point is that He shall deliver you. আপুনি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? তেওঁ আপোনাক কি কৰিব? উদ্ধাৰ কৰিব, পৰিত্ৰাণ কৰিব, আপোনাক বিপদৰ পৰা উঠাই ল'ব। ডেলিভাৰ, আপোনাক কি কৰিব? উঠাব। তোলোতা হয়, তেওঁ আপোনাক উঠাই ল'ব। মই আপোনাক এই বাক্যৰ যোগেদি আপোনালোকক এইটো বিশ্বাস দিয়াব খুজিছোঁ কি আপোনালোকে যেনেকৈ মেডিচিন লৈ আছে, কোনোবা ডাক্তৰৰ নাম শুনি এই ডাক্তৰক আপোনালোকে ফ'ল' কৰে বা তেওঁলোকৰ ওচৰত যায় বা তেখেতলৈ কনচাল্ট কৰে, কিহৰ কাৰণে? তেখেতৰ নাম শুনি। ডক্তৰে লিখি দিয়া মেডিচিন আপোনালোকে কিহেদি খায়? বিশ্বাস। এনেকুৱা মেডিচিন ডক্তৰে লিখে, আপোনালোকে হয়তো নাজানে। ষ্ট্ৰেছ নীল মেডিচিন নহয়, ষ্ট্ৰেছ মানসিক চাপ নীল নাইকিয়া কৰা মেডিচিন নহয়, কিন্তু ডক্তৰে লিখি দিয়ে ষ্ট্ৰেছ নীল। যেতিয়া তাক আপোনালোকে খায়, মই আৰাম পাইছোঁ, মই বহুত ভাল পাইছোঁ। একচুৱেলি ডক্তৰে আপোনালোকৰ বা আমাৰ মানসিক অৱস্থাটো বুজি আমালৈ কিছুমান দৰৱ লিখি দিয়ে। গতিকে আপোনাৰ যি বিশ্বাস যেনেকৈ ডক্তৰৰ ওপৰত ৰাখে, ঠিক তেনেকৈ তাতকৈ অধিকতৰ বিশ্বাস, 1000 গুণ বেছি বিশ্বাস আপোনাক বনাই দিয়া, সৃষ্টি কৰা ঈশ্বৰৰ ওপৰত আপুনি ৰাখিব। আপুনি এফালে প্ৰাৰ্থনা কৰিব আৰু প্ৰাৰ্থনাৰ যোগেদি আপোনাৰ যি ঔষধ আছে তাকো আপুনি গ্ৰহণ কৰিব। দ্ৰুত গতিৰে আপোনাৰ বেমাৰ ভাল হ'ব। আৰু যেতিয়া এই বেমাৰৰ পৰা আপুনি মুক্তি পাব, আপুনি ঈশ্বৰৰ লগত লাগি থাকিব, প্ৰাৰ্থনা কৰি থাকিব, আহি থকা দিনবিলাকত এনেধৰণৰ জটিল কঠিন বেমাৰবিলাক বা সমস্যাবিলাক আপোনাৰ জীৱনত নাহিব বা আহিবলৈ ঈশ্বৰে বাধা দিব, বা আহিলেও তাক আপুনি কেনেকৈ পাৰ কৰিব পাৰিব তাক তেওঁ জনাই দিব, উপায় দিব। Why should we trust God? Because He shall deliver us. তেওঁ আমাক কি কৰিব? উদ্ধাৰ কৰিব। গীতমালা 91 আৰু 3 পদ, ভজন সংহিতা 91 and verse 3। ভজন সংহিতা বা গীতমালা 91 3 পদৰ ওপৰত মোৰ এটা শিক্ষা আছে, আপোনালোকে আমাৰ ইউটিউব চেনেলত পাব। সুৰক্ষাৰ ছাতি বুলি আছে, সুৰক্ষাৰ ছাতি, আমব্ৰেলা অফ ছেফটি। আপোনালোকে তাৰ বিষয়ে তাতে আপোনালোকে চাব যে আমি কেনেকৈ ঈশ্বৰে আমাক সুৰক্ষা দিয়ে। How God has protecting us from all our danger, all the things that Satan is bringing in our lives. It is God that who can protect us and deliver us. Remember one thing, if you trust in God, man, then it is in vain to trust in man. Bible says, মানুহৰ ওপৰত বিশ্বাস কৰাটো কোনো লাভ নাই। কিন্তু ঈশ্বৰৰ ওপৰত যেতিয়া আপুনি বিশ্বাস ৰাখিব, ঈশ্বৰে আপোনাক সকলো সমস্যা, দুখ, কষ্ট, বিপদ, বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব। গীতমালা 91 আৰু 3 পদত অসমীয়া বাইবেলত কৈছে, কিয়নো তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা, ইংৰাজী বাইবেলত কৈছে, surely he will save you from the fowler's snare and from deadly pestilence. ঈশ্বৰে আমাক কি কৰিব? আমাক ব্যাধৰ ফান্দৰ পৰা, ব্যাধ বুলি ক'লে আপোনালোকে জানে চৰাই চিকাৰী বা জন্তু চিকাৰ কৰা চিকাৰী, ব্যাধ বুলি কয় অসমীয়াত। আৰু সেই কি কৰে? জংঘলত বা অৰণ্যত জাল পাতি আহে আৰু ৰাতি তাতে জীৱ জন্তু বা গছত জাল পাতে, চৰাই চিৰিকটি তাতে বান্ধ খায় বা জালত পৰে, আৰু ৰাতিপুৱা গৈ তেওঁ সেই জাল বিচাৰি তাতে লাগি থকা জীৱ জন্তু মাৰি ঘৰলৈ লৈ আনে। আপোনাৰ আৰু আমাৰ কাৰণে এনেধৰণৰ বহুত জালবিলাক শয়তানে পাতি থৈছে। নেদেখাকৈ আপুনি যিটো চকু দি, খালী চকু দি দেখি নাপায়, এনেধৰণৰ জাল जो आपका आंख से दिखाई नहीं देखने वाला, ऐसे जाल बिछा के रखे शैतान ने। लेकिन बाइबल कहती है surely he will save you from fowler's snare. Surely, निश्चय, निश्चित रूप से वो आपको ऐसा जो शिकारी होता है उसका जाल से आपको बचाएगा। आप और मैं जितना भी मनुष्य जाति हो, आज जो भी खून खराबा कर रहे हैं,
आज जो हिंसा हिंसी करता है, आज जो खराब काम लोग कर रहा है, ये मनुष्य जो अपना मर्जी से नहीं कर रहा है, मनुष्य का बीच में, मनुष्य का हृदय में, मनुष्य का अंदर में शैतान प्रवेश करके आज ये गलती, एक जो गुनाह करा रहा है, पाप बिलक जे कराई आसे, एतु पाप बिलक माने करि आसे, कानिबाय कोনোবাক मारि दिया, हत्या करा बा नाना धৰণৰ बेया बिलक, एतु মানুহৰ ভিতৰত অহুচি আত্মা বেয়া बिलक সোমাই মানুহক কি কৰে, এনে ধৰণৰ কাৰ্যৰ কাৰণে তেওঁক লৈ যায় বা তেওঁক বাধ্য কৰে। কিন্তু এনে ধৰণৰ কাৰ্যত নাযাবৰ কাৰণে, এনে ধৰণৰ কাৰ্যৰ পৰা বাচিবৰ কাৰণে ঈশ্বৰে উপায় ৰাখিছে। তেওঁ ব্যাধৰ পৰা বা এনে ধৰণৰ শয়তানৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে কৈছে, কিয়নো তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। বিনাশক মহামাৰী যেনেধৰণে কোভিড আহিলে বা এনে ধৰণৰ আমাৰ আগতে হাইজা মেলে বা কলেৰা বা ডাঙৰ এনে ধৰণৰ বেমাৰ আহিছে বা আহি আছে, পৃথিৱীত আছে। আর কোন সময়ত কি বেমাৰ আছে তাক আপোনালোকে নাজানে। এতিয়া কৰোনাৰ থাৰ্ড ৱেভ আহিবৰ কাৰণে আছে বুলি আমি শুনি আছো। থাৰ্ড ৱেভটো আপোনালোকে জানে যে থাৰ্ড ৱেভ অতি ভয়ংকৰ হ'ব। এইটো মহামাৰী, বিনাশক মহামাৰী। এনে ধৰণৰ বিলাকৰ পৰা আপোনাক কোনে ৰক্ষা কৰিব? কোনে আপোনাক এনে ধৰণৰ এই ডাঙৰ ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব? কিন্তু বাইবেলে কৈছে বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। ইয়াতে ইংৰাজী বাইবেলে কৈছে deadly pestilence, মহামাৰীৰ পৰা আপোনাক ৰক্ষা কৰিব যদি আপুনি ঈশ্বৰৰ অধীনে থাকে, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে। মই আপোনাক ক'ব কাৰণে বিচাৰিছো, হালেলুয়া, আপোনাক এই বাক্যৰ যোগেদি আপোনাক মই এই কথা জনাব বিচাৰিছো যে ঈশ্বৰে আপোনাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। আৰু সেইকাৰণে আমি তেওঁক কি কৰিব লাগে? বিশ্বাস কৰিব লাগে। আৰু সেইকাৰণে ইয়াতে কৈছে আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? কিয়নো তেওঁ আমাক নিশ্চয় উদ্ধাৰ কৰিব। তেওঁক উদ্ধাৰ কৰিব। তেওঁ উদ্ধাৰক হয়, উদ্ধাৰ কৰোতা। ভাই ভনীসকল, আপোনালোকৰ কাৰণে আমি এইটো শুভবাৰ্তাটো, এই ঈশ্বৰৰ আনন্দৰ বাৰ্তাটো এইকাৰণে দিছোঁ যাতে আপোনালোকে ঈশ্বৰক বিশ্বাস কৰে, ঈশ্বৰক জানে। আজি ঈশ্বৰক যেতিয়া আপুনি চিনি পাব, ঈশ্বৰক যেতিয়া জানিব, সদায় তেওঁৰ লগত থাকিবৰ কাৰণে বিচাৰিব। কিয়নো তেওঁতে সকলো আনন্দ সম্পূৰ্ণ হয়। ইন गॉड, परमेश्वर का साथ ही हमारे हर एक सुख, हर एक आनंद उसी में संपूर्ण होता है। हमारे जितना भी आनंद है दुनिया का आनंद नहीं है। अब नशा करने वाला आदमी सिर्फ रात भर का नशा, उसका आनंद होते हैं, फिर उसका नशा चला जाता है तो फिर से वो नशा करता है। लेकिन मैं आज आपसे कहना चाहता हूं कि नशा, परमेश्वर का नशा मतलब अपनी ঈশ্বৰক আপুনি ভাল পাওক, ঈশ্বৰক আপুনি ইমান মৰম কৰক। যিদৰে নিচাজাতীয় বস্তু খাই মানুহে তাতে ডুবি থাকে, ঈশ্বৰক আপুনি ইমান মৰম কৰক যে আপুনি ঈশ্বৰক ইমানেই ভাল পাওক, তেওঁ আপোনাৰ লগত সদায় থাকিব। যেতিয়া ঈশ্বৰ আপোনাৰ লগত থাকিব, ইফ গড ইজ উইথ আছ হু কেন বি এগেইনষ্ট আছ, যদি ঈশ্বৰ আমাৰ সপক্ষ হয় তেনেহ'লে আমাৰ বিপক্ষ কোন হ'ব? প্ৰেজ দ্য লৰ্ড। আমি আগত এই বাক্যটো আপোনালোকক জনাইছোঁ। গতিকে আজি আপোনাক ক'ব কাৰণে বিচাৰিছোঁ, আপোনালোকে ঈশ্বৰৰ লগত থাকক, ঈশ্বৰে আপোনালোকক সহায় কৰিব। আমাৰ ইয়াতে বেমাৰীবিলাকৰ বাবে প্ৰাৰ্থনাৰ বিষয় আহিছে আৰু আমি এই প্ৰাৰ্থনাৰ বিষয়লৈ প্ৰাৰ্থনা কৰিম। প্ৰথমতে জয়ন্তী দেৱী, তেখেতে প্ৰাৰ্থনা সহায় বিচাৰিছে। তেখেতৰ ল'ৰা ভাৰ্গৱ আৰু হাজবেণ্ড আৰু তেওঁ নিজেও বেলেগ বেলেগ ধৰণৰ বেমাৰত ভুগি আছে। শ্ৰীমতী জয়ন্তী দেৱী, তেখেতৰ হাজবেণ্ড, তেখেতৰ ল'ৰা আৰু তেখেতে নিজেও বেলেগ বেলেগ বেমাৰত ভুগি আছে। এই বেমাৰৰ বাবে প্ৰাৰ্থনা কৰিবলৈ দিছে। লগতে মিছেছ বীণা বসুমতাৰী, তেখেতৰ গল ব্লাডাৰ আছে আৰু বেছি দেৰি বহিলে গাটো ফুলি যায়। এই দুটা বেমাৰৰ বাবে প্ৰাৰ্থনা, সুস্থকাৰী প্ৰাৰ্থনা কৰিবলৈ মই ৰীণাক অনুৰোধ কৰিলোঁ। যিকোনো বেমাৰ হৈ থাকে, গল ব্লাডাৰ আৰু মডিচুৱাৰী। আহক প্ৰাৰ্থনা কৰোঁ। আপোনালোকে বিশ্বাস কৰিব ঈশ্বৰৰ ওপৰত, কিন্তু মই খালি নিবেদনেই কৰি সুস্থ কৰিবতো ঈশ্বৰহে। সেইকাৰণে আপোনালোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিব। আহক প্ৰাৰ্থনা। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। পৰম পবিত্ৰ পৰমেশ্বৰ, ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে পুনৰাই আপোনাৰ ওচৰত চাপিছোঁ প্ৰভু। আপোনাৰ ওচৰত প্ৰণিপাত কৰিছোঁ, মান মৰ্যাদাটো মই আপোনাকেই দিছোঁ। পিতা, এই মই প্ৰাৰ্থনা কৰিছোঁ যি সন্তান
জয়ন্তী দেৱী আছে প্ৰভু তেওঁৰ ল'ৰা আৰু তেওঁৰ হাজবেণ্ড আৰু তেওঁ প্ৰভু পৰমেশ্বৰ তেওঁৰ কেনে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ যিটো বেমাৰত আজি তেওঁলোকে ভুগি আছে আৰু কষ্ট পাই আছে প্ৰভু লগতে বিনা বসুমতী তেওঁ কেনে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ এই সন্তানচবে আপোনাৰ ডেকাক আপোনাৰ দৃষ্টিত ইমান দায় দুখ কৰিছে পিতা আপোনাৰ বাক্য উলংঘ কৰিছে আপোনাৰ ইচ্ছা দি নচলা আপোনাৰ আজ্ঞা পালন নকৰা আপোনাক ভয় নকৰা তেওঁলোকে যিমান পাপ কৰিছে প্ৰভু জানি আনজানত কৰা দায় দুখ কৰাকে তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰিব প্ৰভু যি চাতানে আজি তেওঁলোকক গাত হাত লগাইছে আৰু প্ৰভু তেওঁলোকৰ বিছনাত পেলাই ৰাখিব বিচাৰিছে আৰু কষ্ট দি আছে সেই চাতানী আত্মা স্বভাৱ আপুনি তেওঁলোকৰ পৰা মুক্তি দিয়ক প্ৰভু যীশুৱে কৈছে জাকুব 4:7 পদত এতিকে তোমালোকে ঈশ্বৰৰ বহিভূত হোৱা কিন্তু চাতানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যাব সেই অহুচি আত্মা পাপ আত্মা চব যীশু খ্ৰীষ্ট নাপা যিটো জয়ন্তী দেৱী তেওঁৰ পিতা তেওঁৰ গা পা তেওঁৰ হাজবেণ্ড তেওঁৰ ল'ৰা ছোৱালীৰ জীৱনৰ পৰা যীশু খ্ৰীষ্ট নাপা ওলাই দূৰ হৈ যা বেয়া বেয়া বেমাৰ আজাৰ আনি দিয়া আত্মা যাদু মন্ত্ৰৰ ভূত প্ৰেত আত্মা চব যীশু নামৰ পৰা এই সন্তান সভা আৰু সিহঁতৰ ঘৰৰ পৰা ওলাই পেলাই দূৰ হৈ যা যীশু খ্ৰীষ্ট নাপা ওলাই যা নাজাৰত প্ৰভু যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই যা বিনা মচুৰ জীৱনৰ পৰা চেনাত ওলাই যিমান গ'ল্ড ব্লাডাৰ যীশু নামৰ পালে যে যিমান পেটত গ'ল্ড ব্লাডাৰ পোৱা যীশু খ্ৰীষ্ট নাপালে যিমান বডি চুৱেলিং কৰা যীশু খ্ৰীষ্ট নাপা ওলাই যা সেই চুৱেলিং আত্মা চব যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই যা যীশু খ্ৰীষ্ট নাপালাই যা যিমান গ'ল্ড ব্লাডাৰ চব লুপ্ত হৈ যা যীশু খ্ৰীষ্ট নাপা ওলাই দূৰাই যা হালেলুয়া ও মৰম পবিত্ৰ পৰমেশ্বৰ ও ৰজানো ৰজা परमेश्वर परमेश्वर मैं अपना ओसर निवेदन और प्रार्थना करছো प्रभु এই মত আপুনি আহক প্রভু এই সন্তান সবক আপুনি দৃষ্টি দিয়ক প্রভু তেওঁলোকে আপোনাক নাজানে কিন্তু আপুনি তেওঁলোকক জানে আপুনি নিজৰ হাতেদি সৃষ্টি কৰা এই সন্তান সব হয় ও প্রভু আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাক যিটো চাবুকেদি মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছে এই তেজ সব টুপাটুপ তেওঁলোকৰ গাত পৰিব কেনে দিয়ক আৰু যিটো বেমাৰত তেওঁলোক ভুগি আছে নানা কিসিমৰ ৰোগ ইত্যাদি তেওঁলোকৰ গাত আছে प्रभु যীশু নামৰ পৰা সুস্থ হৈ যা নাজাৰত প্ৰভু যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা যিমান এই জয়ন্তী দেৱী তেওঁ পৰিয়ালৰ পৰা যীশু নামৰ পৰা বেমাৰী আত্মা চব যীশু নামৰ পৰা ওলাই পেলাই যোৱা আহক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়া বিনা ওপৰত আশীৰ্বাদ কৰি দিয়া তেওঁ পিতাক যিমান গ'ল্ড ব্লাডাৰ চব প্ৰভু যীশু নামৰ পৰা লুপ্ত হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি লুপ্ত হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা যিমান গ'ল্ড ব্লাডাৰ চব লুপ্ত হৈ যা বিষ চব দূৰ হৈ যা ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া যিমান চুৱেলিং চব প্ৰভু যীশু যাব বান্ধিছোঁ নৰকত পেলাইছা সদায় ওলাই পেলাই দূৰে যা ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া আপুনি সূৰ্যৰ চিৰকাই পেলাই আপুনি খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ পেলাই সুস্থ হ'ব পাৰিব আৰু আপোনাৰ ওচৰত চাপিব প্ৰাৰ্থনা কৰি যীশুৰ নামত খুজিছোঁ আমেন আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি ঈশ্বৰে আপোনালোকক সময় দিছে যাতে আপোনালোকে তেওঁক বুজি পায় চিনি পায় আৰু তেওঁৰ আশীৰ্বাদসমূহ ল'ব পাৰে আমাৰ প্ৰত্যেককে ঈশ্বৰে আমাক এইটো সময় দিছে যাতে আমি তেওঁক বুজি পাওঁ তেওঁক চিনি পাওঁ আৰু তেওঁৰ আশীৰ্বাদসমূহ ল'ব পাৰোঁ আৰু ঈশ্বৰে আমাক এই সময়টো এইকাৰণেই দিছে যাতে আমি যেতিয়া তেওঁৰ লগত থাকিম তেওঁক জানিম আৰু যিদিনাখন আমি এই আমাৰ এই পৃথিৱী আমি এৰি যাম অনন্ত কালৰ কাৰণে তেওঁৰ লগত যেন থাকিব পাৰিম সেইকাৰণে এই পৃথিৱীত আপোনাৰ দুখ সমস্যাটো যিমান আপুনি ভাবিছে বহুত কষ্ট বহুত আপোনাৰ সমস্যা বহুত আপোনাৰ যাতনা নৰকত যিমান যাতনা আছে তাক আমি কেতিয়াও হিচাপ কৰিব নোৱাৰোঁ नरकत जितु जातना आसे नरक में जो भी जो यातना है नरक में जो दुख है उसके जो तुलना में कंपैरिजन में हम लोग यहाँ जो आज भुगत रहे ये बहुत ही कम है सो आप उस नरक का आग से बचने के लिए आपको इस दुनिया में परमेश्वर से आपको रिलेशन करना है यू हैव टू make a good relation with God so that you can escape from the hellfire because after death you have to face two places if you
live with God in this world, you know Him very well, then God will welcome you to the place where God is there. And that another thing, if you have rejected Him in this world, for the sake of your society, for sake of your family members, then God will open the hell, the gate of hell, and you will be there for eternity. That's why trust in the God right now, because this is the right time. ये सही समय है कि आप परमेश्वर को विश्वास करें. लेट होने से मृत्यु का बाद आपको डिसाइड करने का मौका नहीं मिलेगा. आपको डिसाइड करने का मौका नहीं मिलेगा. इसलिए दुनिया में आप जब है, आप उसी समय परमेश्वर को चुन ले. আপুনি ঈশ্বৰক বিচাৰি লওক এই পৃথিৱীত থকা সময়ত, যাতে শেষত যেতিয়া আমি ঈশ্বৰৰ পৰা আঁতৰি যাম, ঈশ্বৰৰ লগত নাথাকিম, সেইখিনি সময়ত আমাৰ ডিচাইড কৰিবৰ কাৰণে সময় ঈশ্বৰে নিদিব, সুবিধা নিদিব. ৰিমেম্বাৰ ওৱান থিং আই ৱান্ট টু ক্লেৰিফাই ইউ. মই আপোনালোকক মই একদম স্পষ্টৰূপে ক্লেৰিফাই কৰিবৰ কাৰণে বিচাৰিছোঁ. আমাৰ ভাল কামৰ যোগেদি আমি স্বৰ্গ যোৱাটো আমাৰ কাৰণে নহয়. ভাল কামৰ যোগেদি, আমাৰ কাৰ্যৰ যোগেদি নহয়. তেওঁৰ অনুগ্ৰহ, ঈশ্বৰৰ অনুগ্ৰহ আৰু আশীৰ্বাদৰ যোগেদিহে আমি স্বৰ্গলৈ যাব পাৰোঁ. যদি আমি তেওঁক চিনি পাওঁ, আমি তেওঁক জানো আৰু তেওঁৰ আগত আমি লাগি থাকোঁ, তেতিয়াহ'লে তেওঁৰ লগত কৰা প্ৰাৰ্থনাৰ যোগেদি আমি স্বৰ্গত সদায় কাললৈকে থাকিব পাৰিম. আমি প্ৰাৰ্থনা কৰিম. Psalms 124 ভাৰ্চ 7ত এটা বাক্য লিখা আছে. Psalms 124 ভাৰ্চ 7, আপোনালোকে অসমীয়া বাইবেল বা ইংৰাজী বাইবেলত আপোনালোকে যিসকলে বাইবেল লৈ বহিছে তাতে আপোনালোকে দেখিবলৈ পাব. 124:7, ব্যাধৰ ফান্দৰ পৰা সাৰি যোৱা পক্ষীৰ নিচিনাকৈ আমাৰ প্ৰাণ সাৰিল. কেতিয়াবা আপোনালোকে চৰাই ধৰিছেনে বা আপোনালোকে কেতিয়াবা মাছ ধৰিছে জানে যে যেতিয়া মাছ হাতৰ পৰা ওলাই যায়, বহুত জোৰকৈ পলাই যায়, পানীত বিচাৰিয়ে নাপায়. বা চৰাই এতিয়া যেতিয়া আমি ধৰিবলৈ চেষ্টা কৰোঁ, সি কেনেবাকৈ যদি আমাৰ হাতৰ পৰা ওলাই যায়, আমি চৰাইটো ধৰিব নোৱাৰোঁ. ঈশ্বৰে আমাক এই বেমাৰৰ পৰা নোৱাৰিব, দ্বিতীয়বাৰ ধৰিব নোৱাৰিব. সেইকাৰণে আপোনালোকে ঈশ্বৰৰ ওচৰত চাপি আহক. ইয়াতে কৈছে 124:7, we have escaped like a bird from the snare of the fowlers. আমি কেনেকৈ বাচিছোঁ? ব্যাধৰ হাতত থকা চৰাইটোৰ নিচিনা. আপোনাক ঈশ্বৰে তেনেকৈ মুক্তি দিব, যিদৰে চৰাইটো আমাৰ হাতৰ পৰা এবাৰ ওলাই যোৱাৰ পিছত আমি ধৰিব কাৰণে নোৱাৰোঁ, সি নিজৰ পূৰ্ণ শক্তিৰে উৰি যায়. এতিয়া আপুনি যদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, তেতিয়াহ'লে আপোনাক কি কৰিব? আপুনি সেই বেমাৰ, সেই সমস্যা, সেই তাত ঈশ্বৰে আপোনাক কৰিবলৈ নিদিব. গতিকে আজি আপুনি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? কিয়নো তেওঁ আপোনাক উদ্ধাৰ কৰিব. তেওঁ আপোনাক উদ্ধাৰ কৰিবৰ কাৰণে আছে. परमेश्वर इसलिए आपके साथ में है कि वो आपको क्या करना चाहता है? आपको डिलीवर करना चाहता है. आपको जो विपद में, आप जो परिस्थिति में आप है, उसमें से आपको उठाना चाहता है. आज बहुत भाई भनी बिलाके परीक्षार বাবে प्रार्थना বিচাৰিছে, পঢ়া-শুনাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে. কি কৰিম, কেনেকৈ চলিম? ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক, তেওঁ আপোনাৰ কাৰণে ৰাস্তা মুকলি কৰি দিব. আপুনি ঈশ্বৰৰ ওচৰত বিচাৰক, কিয়নো বাইবেলত কৈছে জ্ঞান দিওঁতা ঈশ্বৰ তেওঁ হয়. জ্ঞান আপুনি ক'ত পাব? ঈশ্বৰৰ লগতে জ্ঞান পাব. গতিকে আপুনি তেওঁৰ ওচৰত বিচাৰক. যদি আমাৰ জ্ঞানৰ অভাৱ হয়, ঈশ্বৰে আমাক জ্ঞান দিম বুলি কৈছে, নলেজ দিম বুলি কৈছে. গতিকে আপুনি যেতিয়া আপোনাৰ কি পৰিস্থিতি, মোৰ কি হ'ব, এনেকুৱা ভাৱনা যদি হৈ আছে, কিন্তু আপুনি ঈশ্বৰৰ ওচৰত যেতিয়া চাপিব, তেওঁ আপোনাক কি দিব? জ্ঞান দিব. আৰু কৈছে the snare is broken and we have escaped. ইয়াতে আপোনাক কৈছে যে গীতমালা 124:7 পদ, যে ফান চিকাত আমি হাৰিলো. শয়তানে আজি বান্ধি ৰাখিছে. আজি বহুত পিতৃসকলে বহুত দুখেৰে আমি প্ৰাৰ্থনা কৰোঁ, আমি দুখেৰে আমি এইটো কথাটো অলপ দুখ পাওঁ যে ল'ৰা ছোৱালী অপচি গৈছে, ল'ৰাই বেয়া বস্তু খায়, কাজিয়া কৰে, অশান্তি কৰে, ঘৰত বস্তু ভাঙে. বহুত জেগাত এনেকৈ হৈছে, শয়তানে বান্ধি ৰাখিছে. মাক দেউতাকে মিলি প্ৰাৰ্থনা কৰক ঈশ্বৰৰ ওচৰত, কান্দক ঈশ্বৰৰ ওচৰত, প্ৰভু আমাৰ কি ভুল হ'ল, আমি ক'ত ভুল কৰিলোঁ,
আমি কি জানি বা নাজানি পাপ করলো কান্দক আপোনালোকে এদিন प्रार्थना কৰি ভাবি হৈ গল बहुत प्रार्थना कर लो सिर्फ एक बार प्रार्थना करने से आप लोग और हम लोग थक जाते हैं लेकिन जो आपको आशीष चाहिए उनके लिए आपको एक प्रार्थना से नहीं आपको कंटिन्यू प्रार्थना करना है আপুনি যদি মুকলি হ'ব বিচাৰিছে আপোনাৰ ঘৰৰ পৰা অশান্তিটো দূৰ হোৱাটো বিচাৰিছে তেনেহলে এটা প্ৰাৰ্থনা নহয় আপুনি প্ৰাৰ্থনা কৰি থাকক ঈশ্বৰ উত্তৰ দিওঁতা ঈশ্বৰ তেওঁ আপোনাৰ প্ৰাৰ্থনালৈ কাণ পাতি থাকে তেওঁ শুনিব নিৰাশ নহব আপোনাৰ পত্নী আপোনাক সহায় কৰা নাই সাপোৰ্ট কৰা নাই বা আপুনি চিন্তা নকৰিব ঈশ্বৰ আপোনাৰ লগত আছে তেওঁ আপোনাক কি কৰিব আপোনাক সহায় কৰিব ঈশ্বৰে আগবঢ়াই নিব ঈশ্বৰে আপোনাক আৰু আপোনাৰ যিটো বিপদ আছে দুখ আছে এবিলাকৰ পৰা তেওঁ আপোনাক তুলি ধৰিব আমি আৰু বাক্য চাম Psalm 149 verse 9 141 verse 9 গীতমালা 141 9 পদত কি লিখা আছে সিহঁতে মোলৈ পতা ফান্দৰ পৰা মোক ৰক্ষা কৰা কুকৰ্মী হতৰ কুণ্ডাৰ পৰা মোক ৰক্ষা কৰা জাল পাতি থৈছে সকলো ফালে जो शैतान जो है वो जाल बिछा के रखा है और आप वो जाल में नहीं दिखाई देने वाला जाल में आप फंस सकते हो लेकिन अगर आप परमेश्वर का ऊपर विश्वास रखते हैं अगर आप परमेश्वर को विश्वास रखते हैं वो जरूर आपको जाल में से आपको उठाएगा बचाएगा रक्षा करेगा केতিয়াও আপোনাক এৰি নিদিয়ে কেতিয়াও আপোনাক তেওঁ দুখত পৰিব নিদিয়ে যদি আপুনি তেওঁক নিজৰ পিতৃ নিজৰ ঈশ্বৰ বুলি প্ৰাৰ্থনা কৰে আমি ইয়াতে আমাৰ আৰু বিষয় আছে আমি প্ৰাৰ্থনা কৰিম এঞ্জেল ভনী তাতে প্ৰাৰ্থনা বিচাৰিছে এটা চাকৰি পাবৰ বাবে এঞ্জেল ভনীয়ে মিষ্টাৰ বৰকাকতি তেখেতে নিজৰ ল'ৰা কাৰণে বহুত দুখী হৈ আছে কিয়নো তেওঁ ল'ৰাৰ কাৰ্যবিলাক বহুত দিনে দিনে বেয়া হৈ গৈছে আৰু তেখেতৰ ৱাইফ মন সলনি কৰিবৰ বাবে লগতে প্ৰিয়াংকু বৰুৱা তেখেতৰ প্ৰিয়াংকু বৰুৱাৰ লক্ষ্যজ্যোতি বৰা বুলি এজনক যাদু মন্ত্ৰ কৰি ৰাখিছে গতিকে প্ৰিয়াংকু বৰুৱাই অনুৰোধ কৰিছে যে লক্ষ্যজ্যোতি বৰা তেখেত যি যাদু মন্ত্ৰ মানুহে তেওঁ কৰিছে তেওঁৰ মনটো যেন ঘূৰে ইয়াতে তিনিজন বিষয়লৈ আমি প্ৰাৰ্থনা কৰিম এঞ্জেল ভনী চাকৰি পাবৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ভৱেশ ডাঙৰীয়া তেখেতৰ ল'ৰাৰ বাবে বহুত দুখিত হৈ আছে ঈশ্বৰে যেন ল'ৰাজনক মন ঘূৰাই তেখেতৰ ৱাইফৰ মন ঘূৰাবৰ কাৰণে প্ৰিয়াংকু তেখেতে ভাল পোৱা ল'ৰা লক্ষ্যজ্যোতি তেওঁক যাদু মন্ত্ৰ কৰিছে বুলি কৈছে তেওঁ যেন ভাল হয় তাৰ বাবে প্ৰাৰ্থনা হয় বিচাৰিছে হালেলুয়া পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰক হালেলুয়া প্ৰেজ আপুনি দ্য কান লৰ্ড দিয়াৰ থ্যাংক ইউ কাৰণে জিসাস আপোনাক ধন্যবাদ দিছোঁ এঞ্জেলৰ কাৰণে Hallelujah. প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ তাই Thank you, যিটো Jesus. জব বিচাৰি আছে ব্ৰাদাৰ বৰকাকতিৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ তেওঁৰ ফেমিলি আৰু তেওঁৰ ল'ৰাটোৰ কাৰণে আৰু প্ৰভু পৰমেশ্বৰ প্ৰিয়ংকা বৰুৱা আৰু তেওঁৰ পিতা পৰমেশ্বৰ যিটো বিবাহ কৰিব আছে ল'ৰাটোৰ তেওঁৰ কাৰণে সেই পবিত্ৰ ঈশ্বৰ এই প্ৰাৰ্থনা চব মই আপোনাৰ Hallelujah. Praise the Lord. সেই Thank you, পবিত্ৰ Jesus. ঈশ্বৰ তেওঁলোকে পিতা পৰমেশ্বৰ যিটো ভুল ভ্ৰান্তি অপৰাধ কৰিছে তেওঁলোকৰ এটি অপৰাধটো ক্ষমা কৰিবা যি চব ৰাস্তা চব ব্লক হয় সাতানে তেওঁলোকৰ ৰাস্তা চব বন্ধ কৰি পেলাই দিয়ে কিয়নো পিতা আপোনাৰ পৰা মুখ ঘূৰোৱাৰ কাৰণে আৰু আপোনাৰ বিৰুদ্ধে তেওঁলোকে কাম কৰাৰ কাৰণে প্ৰভু এই চব দুখ কষ্ট তেওঁলোকৰ জীৱনত আহে প্ৰভু এঞ্জেলৰ সকলো ভুল ভ্ৰান্তি ক্ষমা কৰিব এটি অপৰাধ লুকাই থকা স্বীকাৰ কৰিব হৈ কৰিব পৰা নাই প্ৰভু যিটো চিন্তা দুখ কষ্ট তেওঁৰ জীৱনত আহিছে এই চবৰ পৰা আপুনি তাক মুক্তি কৰি দিয়া তাৰ ৰাস্তা বন্ধ কৰি পেলাই দিয়া ভাল চাকৰি এটা আহিব কেনে দিয়া যিমান চেতানি আত্মা পা প্ৰভু পৰমেশ্বৰ ৰাস্তা ব্লক হৈছে এই চব হাও কোপনি পা তাক মুক্তি কৰি দিয়া লগতে ব্ৰাদাৰ বৰকাকতি তেওঁৰ ল'ৰাৰ কাৰণে পিতা পৰমেশ্বৰ যিটো পিতা পৰমেশ্বৰ যিটো অনাৰ্থ কাৰ্য কৰি পেলাই আছে মন টান কৰা মাটি পিঠি সন্মান নিদিয়া আৰু বিয়া বস্তু পান কৰা যি সাতানে আজি তাক বান্ধি পেলাই ৰাখিছে আৰু তাৰ শৰীৰটো সাতানে ইউজ কৰি আছে আৰু প্ৰভু পৰমেশ্বৰ ঘিং লগা পাপ চব কৰিছে যি মাতৃ পিতা আপোনাৰ দৃষ্টিত ঘিং লগা কৰিছে আৰু নিজৰ মাতৃ পিতৃৰো বিৰুদ্ধে পাপ কাম কৰা যিটো পিতা খং ৰাগ হিংসা মদ ভাং বিড়ি চিগাৰেট খোৱা আৰু অহুচিতা কাৰ্য কৰিছে আৰু তেওঁৰ নিচেষ্ট ৰিপেণ্টেন্স হ'ব পৰা নাইকিয়া মন ঘূৰোৱা কেনে
যি সাতানে তেওঁলোকৰ মন চব টান কৰিবলৈ যায় এই চব খাও টোপনি পৰা তেওঁলোকক মুক্তি কৰি দিয়া লগতে প্ৰিয়ংকা বৰুৱা পিতা পৰমেশ্বৰ যি ল'ৰাটোক ভাল পাইছে যিটো যাদু মন্ত্ৰ আজি তেওঁলোকৰ জীৱনত আছে কিয়নো পিতা পৰমেশ্বৰ পাপৰ কাৰণে পিতা সাতানে তেওঁলোকক বান্ধি ৰাখিছে এই চব অহুচি আত্মা চব খেদিব কেনে আপুনি সমাজ দিয়া যিটো কৃষ্ণ বা সাতান তাৰ এঞ্জেলৰ জীৱনৰ পৰা ওলাই পেলাই যা তাৰ ৰাস্তা খুলিব কেনে নিদিয়া ভাল চাকৰি এটা পাব কেনে দিয়া যিটো কৃষ্ণ পৰা ওলাই যা যি চব যে এপইণ্টমেণ্ট লেটাৰ দিছে সেলেক্ট হ'ব কেনে দিয়া যিটো কৃষ্ণ পৰা এঞ্জেলৰ জীৱনৰ পৰা ওলাই পেলাই যা ব্ৰাদাৰ বৰ কাকতি জীৱনৰ পৰা সাতানটা মনৰ দুখ দিয়া আঘাত দিয়া বেজাৰ দিয়া আত্মা চব যিটো কৃষ্ণ পৰা ওলাই যা তাৰ ল'ৰাটো মদ ভাং বিড়ি চিগাৰেট খোৱা আত্মা যিটো নামৰ পৰা ওলাই যা অহুচি আত্মা চব যিটো কৃষ্ণ পৰা তাৰ গা পৰা ওলাই পেলাই যা নিজৰ মাতৃ পিতৃক সন্মান নিদিয়া আত্মা সাতান্ত ওলাই যা যিটো কৃষ্ণ পৰা ওলাই তাক বান্ধি দিয়া আত্মা চব যিটো নামৰ পৰা এৰি দিয়া যিটো কৃষ্ণ পৰা ওলাই দূৰাই যা আৰু তাৰ নিশ্চয় ৰিপেণ্টেন্স হ'ব কেনে দিয়া মন পৰিৱৰ্তন হ'ব কেনে দিয়া মোৰ তাক কৰা আত্মা চব যিটো কৃষ্ণ পৰা মই প্ৰভু যিশু তেজে মই বানিছৰ শিক্ষাকান খেদিছো যিটো নামত ওলাই যা প্ৰিয়ংকা বৰা যি ল'ৰাটো জীৱনৰ পৰা সাতান্ত ওলাই যা যাদু মন্ত্ৰ কৰা আত্মা চব ভূত প্ৰেত আত্মা চব যিটো কৃষ্ণ পৰা ওলাই যা যিটো নামত পৰা ওলাই পেলাই দূৰাই সেই অহুচি আত্মা যিটো কৃষ্ণ পৰা ওলাই পেলাই দূৰাই যা ও হালেলুয়া ও পৰম পবিত্ৰ পৰমেশ্বৰ এমত আপুনি আহক পাব আপোনাৰ পবিত্ৰ তেজটো তেওঁলোকক ধুই খুচি পবিত্ৰ কৰক আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ এঞ্জেলৰ কেনে আপুনি ৰাস্তা খুলি দিয়ক এটা জব পাব কেনে আৰু প্ৰভু পৰমেশ্বৰ তেওঁ পিতা পৰমেশ্বৰ আগবাঢ়িব কেনে জীৱন ৰাস্তা প্ৰভু যিশু নামৰ পৰা খুলি যা যিশু কৃষ্ণ পৰা ভাল জব পাব কেনে দিয়া যিশু নামৰ পৰা তৈয়া ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক ভাল জব পাই পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব বিশ্বাস কৰিব পাৰিব লগতে ব্ৰাদাৰ বৰ কাকতি কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ আজি তেওঁৰ জীৱনৰ দুখ আছে কষ্ট আছে প্ৰভু তেওঁক শান্তি দিয়ক প্ৰভু আপোনাৰ পবিত্ৰ হাত তেওঁৰ ওপৰত ৰাখি দিয়ক আৰু যিবা তুমি ভুল কৰিছে ক্ষমা কৰি পেলাই আপোনাৰ শান্তিৰ আত্মা তেওঁৰ জীৱনত কাম কৰিব কেনে দিয়া ল'ৰাটো পিতা আপুনি দিয়া দান হৈ পাব কিন্তু পিতা সি বিয়া পদত গৈছে তাক ৰিপেণ্টেন্স হ'ব কেনে দিয়া তাক মন ঘূৰাই দিয়ক পিতা আৰু আপোনাৰ ওচৰত আহিব পাৰিব প্ৰভু পৰমেশ্বৰ আৰু ধাৰ্মিক জীৱন যাপন কৰিব কেনে দিয়া লগতে প্ৰভু যি সাতানৰ ফান্দবে যি সাতান তাৰ জাগা বুজা প্ৰভু যিশু নামৰ পৰা যিমান মদ খোৱা লাগ আত্মা চবৰ পৰা তুমি আজাদ হৈ যা যিশু নামৰ পৰা যিমান খং রাগ আত্মা বিড়ি সিগারেট ড্রাগস পা আত্মা পা তুমি আজাদ হয়ে যা যিশু নামৰ পৰা যিশু নামৰ পৰা যা ও পবিত্ৰ ঈশ্বৰ যি সাতানে বান্ধিছে তাৰ পৰা ফ্ৰী কৰি যা প্ৰভু যিশু নামৰ সকলো বন্ধনৰ পৰা তুমি আজাদ হৈ যা যিশু নামৰ পৰা আপুনি তেওঁক আশীৰ্বাদ কৰা তাৰ বিশেষ ওপৰত আশীৰ্বাদ কৰি দিয়া ৰিপেণ্টেন্স হ'ব কেনে দিয়া প্ৰভু পৰমেশ্বৰ মন ঘূৰাব কেনে দিয়া আপোনাক জানিব কেনে দিয়া আপুনি যে ঈশ্বৰ হয় পাব আপোনাৰ পৰা ৰিপেণ্ট আপুনি মন সলনি কৰা ঈশ্বৰ আপুনি আশীৰ্বাদ কৰা তাৰ চকু মুকলি কৰি দিয়া আপোনাক আপুনি তেওঁক দৰ্শন দিয়া আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰাৰ্থনা কৰিছোঁ যি প্ৰিয়ংকা বৰুৱা প্ৰভু পৰমেশ্বৰ যি ভাইটো কেনে প্ৰাৰ্থনা সহায় বিচাৰ তেওঁৰ ওপৰত আপুনি আহিবা যিমান যাদু মন্ত্ৰ কৰা আত্মা পা তুমি আজাদ হৈ যা যিশু কৃষ্ণৰ পৰা তুমি আজাদ সকলো ব্লেক মেজিকৰ সকলো সাতানিক কাৰ্য প্ৰভু যিশু তেজে মই নষ্ট কৰিছোঁ যিশু নামৰ পৰা সকলো যাদু মন্ত্ৰৰ পৰা তুমি আজাদ হৈ যা ও হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু তাৰ চকু মুকলি কৰি দিয়ক আৰু তেওঁলোকৰ যিটো বিবাহ হ'ব কাইছে অতি শীঘ্ৰে হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক লগ প্ৰভু আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড বাইবেলত যেতিয়া আপোনালোকে চাই আপোনালোকে বাইবেলখন পঢ়িব যিসকলে বাইবেল আছে আপোনালোকে ঘৰত এনেই থৈ নিদিব बाइबल पढ़िबो बाइबल ईश्वर वाक्य है परमेश्वर का वचन जब आप पुराना नियम में हम लोग ओल्ड टेस्टामेंट में देखते हैं परमेश्वर खुद आके मनुष्य से बात किया था परमेश्वर खुद आके मनुष्य से बात किया था मनुष्य का कान में परमेश्वर का आवाज़ आता था प्रोफेट लोग परमेश्वर से बात करता था और उनका जो वचन को लेके मनुष्य को देता था नया नियम में क्या हो गया अभी प्रोफेसी विजन है लेकिन परमेश्वर ने हमारे लिए जो बोलना था परमेश्वर हमें कुछ जो भी हमें जो सलाह देना था या हम लोग को जो भी गाइडेंस देना था वो एक बार ही बोला और वह है बाइबल अभी हम लोग को जो परमेश्वर का
जो भी आप जन्म होने से आप जीवन जिंदा, जब आप चलने वाले, उसका बाद आपका एजुकेशन, आपका मैरिज लाइफ, आपका ओल्ड एज, आपका मृत्यु, जो भी है सब कुछ क्या है आप बाइबल में आपको मिलेगा। ऑल्सो यू विल फाइंड द लाइफ आफ्टर डेथ, उसका बारे में भी बाइबल में लिखा है। अभी क्या है कि आप बाइबल को अगर जब पढ़ते हैं तो आपका विश्वास बढ़ेगा। जब आपका विश्वास बढ़ेगा तो आप हमेशा परमेश्वर का वचन को पढ़ना है, तो परमेश्वर वचन आपको क्या करेगा, रिवाइव होने देगा, नतुन कोई থাকিব, नवीकरण কৰিব আপোনাক पवित्र बाइबल বাক্যই। আপুনি নতুন হ'ব পাৰিব, বাইবেলত এনেকে লিখা আছে, মই এনেকে চলি আছো, মই এনেকৈ চলিব লাগে, এই কথাটো আপোনাক কি কৰিব, আপোনাক ৰিফাইন কৰি থাকিব, নতুন হৈ গৈ থাকিব। আৰু যিমানে আপুনি নতুন হ'ব সিমানে আপুনি বিশ্বাসত বাঢ়িব, আৰু সিমানে আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত গ্ৰহণীয় হ'ব, আপুনি সিমানে আশীৰ্বাদ পাই থাকিব। সেইকাৰণে বাইবেলখন খালি এটা পোৰ্শন নহয়, বাইবেলখন খালি পইণ্ট আকাৰ বিষয়বিলাক নহয়, থৰলি আপুনি পঢ়ি যাওক। নতুন নিয়ম যিসকলে নতুন নিয়ম পাইছে নতুন নিয়ম পঢ়ক, যিসকলে বাইবেল অলপ দিন পুৰণা হৈছে তেওঁলোকে আপোনালোকে দুইটা নিয়ম গৈ পঢ়িব পাৰে। জবৰ কাহিনী, जब आप जब के बारे में आप लोग बाइबल में पढ़ते हैं, जब का सब कुछ था। जब बोला जिজন মানুহৰ কথা বাইবেলত লিখা আছে, গীতমালাৰ আগৰ যিটো চেপ্টাৰ, ইয়ুব অসমীয়াত লিখা আছে, ইংলিছত জব বুলি কয়, হিন্দীত আয়ুব বুলি কয়। যেতিয়া আপোনালোকে তেওঁৰ বিষয়ে পঢ়িব, বাইবেলত লিখা আছে স্পষ্ট ৰূপে তেওঁক ধন সম্পত্তি, টকা পইচা, ল'ৰা ছোৱালী, সুন্দৰ পত্নী চব আছিলে। কিন্তু যেতিয়া দুষ্ট আত্মা শয়তানে আহিলে, প্ৰথমতে কি কৰিলে, তেওঁৰ ল'ৰা ছোৱালী সেইকেইজনক মাৰি দিলে। তাৰপিছত তেওঁৰ ধুনীয়া অট্টালিকা আছিলে সেইটো ভাঙি গ'ল, গৰু ছাগলী উট আছিলে চব মাৰি দিলে, আৰু লাহে লাহে তেওঁৰ একেবাৰে সকলো বস্তু নাইকিয়া কৰি দিলে। তথাপিও ইয়ুবে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি থাকিলে, দুখ নীতি নলগালে, আৰু ঈশ্বৰৰ ওচৰতেই লাগি থাকিলে। ইয়াৰ পিছত শয়তান বা দুষ্ট আত্মাই আহি তেওঁক ঘা কৰি দিলে, মূৰৰ পৰা ভৰিলৈকে কি হ'ল, খহু বইল ওলালে, আৰু তেওঁ ইমানেই যাতনা পালে যে তেওঁ ঘৰৰ পৰা ওলাই বাহিৰত থাকি জুই জ্বলাই, যিটো ছাই হয়, ছাইটো দি নিজৰ গা ঘঁহিব ধৰিলে, যাতে ইমান খজুৱাই তাৰ পৰা তেওঁ আৰাম পাবৰ কাৰণে। কিন্তু তথাপিও তেওঁ ঈশ্বৰক কি কৰিলে, দুখ নলগালে, খালি তেওঁ প্ৰাৰ্থনা কৰিলে যে মই কি হ'ল, মোৰ কি ভুল কৰিলোঁ, মই কোনটো জেগাত পাপ কৰিলোঁ যে আজি মই এনেকুৱা জীৱনত দুখ আহিল। তেওঁ সদায় কি থাকিলে, ঈশ্বৰৰ লগতে লাগি থাকিলে। আৰু ফাইনেলি আপুনি যেতিয়া ইয়ুবৰ 1ৰ পৰা চেপ্টাৰ 1ৰ পৰা পঢ়ি আহি গৈ থাকিব, চেপ্টাৰ 42 পাব, আপোনাৰ ইমান আনন্দ লাগিব। তাত লিখা আছে ঈশ্বৰে আগতে যিমান তেওঁৰ আছিলে তাৰ দুগুণ সম্পত্তি তেওঁ পালে, তেওঁ ল'ৰা ছোৱালী হ'ল। ইয়ুবৰ যেতিয়া যাতনা আছিলে সেইকাৰণে আমাৰ পত্নীও আহি পিনে ক'লে, এতিয়াও তুমি ঈশ্বৰ ঈশ্বৰ কৈ থাকিবা নেকি? তোমাৰ ঘৰ নাইকিয়া হ'ল, ল'ৰা ছোৱালী নাইকিয়া হ'ল, ব্যৱসায় বেয়া হৈ গ'ল, গৰু ছাগলী উট চব শেষ হৈ গ'ল, ধ্বংস হৈ গ'ল, তুমি ধনী মানুহ আছিলা, তোমাক মানুহে আহি সেৱা কৰিছিলে, তোমাক মানুহে সন্মান দিছিলে, আজি মানুহে তোমাক সন্মান নিদিয়ে, তুমি ঘৰৰ বাহিৰত থাকিব লগা হ'ল কিয়নো ঘৰ নাই, আৰু তোমাৰ যিহেতু তোমাৰ সন্মান নাই, টকা পইচা নাই, একো নাই, এতিয়াও তুমি ঈশ্বৰ ভাবি থাকিবানে? তুমি এতিয়া আত্মহত্যা কৰা, মৰি যোৱা। কিন্তু ইয়ুবে কি ক'লে, মই কেৱল ভাল সময়তে ঈশ্বৰক বিচাৰিম নে? मोर बेया समय जानू मैं ईश्वरक नहीं विचारिम? क्या मैं मेरा अच्छाई के दिनों में मैं परमेश्वर को ढूंढूंगा? क्या मेरा बुराई समय में क्या मैं परमेश्वर को नहीं ढूंढूंगा? সেইকাৰণে আজি বহুত মানুহ লাগে ভাল থকা সময়ত ঈশ্বৰক বহুত বিচাৰে, কিন্তু যেতিয়া বেমাৰ আজাৰ দুখ কষ্ট হয় তেতিয়া পাহৰি যায়, বা তেতিয়া তেওঁলোকে ঈশ্বৰককে বেলেগ বস্তুবিলাকত তেওঁলোকে গুৰুত্ব দিয়ে। মই আজি আপোনাক ক'ব কাৰণে বিচাৰিছোঁ, ইয়ুবে শেষলৈকে ঈশ্বৰৰ লগত বিশ্বাসত থকাৰ কাৰণে ঈশ্বৰে তেওঁক সকলো বস্তুৰ দুগুণ দিলে। আপুনিও যেতিয়া আপোনাৰ ৱাইফে আপোনাক ছাপোৰ্ট নকৰে, একো নাই, আজি ছাপোৰ্ট কৰা নাই, আপুনি প্ৰাৰ্থনাটো নেৰিব। আপোনাৰ হাজবেণ্ডে আপোনাক ছাপোৰ্ট কৰা নাই, আপুনি নেৰিব, আপুনি ঈশ্বৰৰ লগত থাকক। কিয়নো ঈশ্বৰে জানে, বাইবেলত লিখা আছে গীতমালা 30টো পঢ়িব, ৰাতি কান্দন হ'ব পাৰে, ৰাতি মানুহৰ চকু পানী ওলাব পাৰে, অৰ্থাৎ ৰাতি মানে আমাৰ দুখৰ সময়। কিন্তু ৰাতিপুৱাতে আনন্দ আহে। আমি কি কৰোঁ, যেতিয়া আজি ৰাতি যেতিয়া কিবা অসুবিধা হয় আমি ৰাতিপুৱালৈ বাট চাওঁ, কেতিয়া ৰাতিপুৱা হ'ব আৰু আমি নিজৰ এই অসুবিধাৰ পৰা মুক্তি পাম। ঠিক তেনেকৈ আপোনালোকে আমি এই দুখৰ সময়ত যেতিয়া ঈশ্বৰৰ লগত লাগি থাকিম, ৰাতিপুৱা আনন্দ আহে। প্ৰেইজ দ্য লৰ্ড। ৰাতিপুৱা আনন্দ মানে হৈছে ঈশ্বৰৰ ব্লেছিংটো আহি আছে। গতিকে আমি সেই ৰাতিপুৱা হ'লে বাট চাব লাগিব। কেনেকৈ বাট চাম? আমি প্ৰাৰ্থনা কৰি কৰি বাট চাম। আমি প্ৰাৰ্থনা কৰি কৰি দুখৰ মাজেদি যাম, আৰু ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিব, আমাক আশীৰ্বাদ কৰিব। সেয়ে আপোনাক কোনেও ছাপোৰ্ট নকৰে, আপুনি তাৰ বাবে নিৰাশ নহ'ব।
কিয়নো মই এতিয়া বাক্যৰ যোগেদি ক'লো God is the deliverer. ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিব. Why should we trust God? Because He is going to deliver us from our all problems, from our sicknesses, from our financial problems. God is going to deliver us. He is the God. He is a faithful one. যি ঈশ্বৰ হয় তেওঁ বিশ্বাসী হয়, তেওঁ অবিশ্বাসী নহয়. আপুনি যিমান বিশ্বাস কৰে তাতকৈ হাজাৰ কোটি বেছিকৈ তেওঁ বিশ্বাসী হয়. সেইকাৰণে তেওঁক লগত যেতিয়া আপুনি লাগি থাকিব তেতিয়া ঈশ্বৰে আপোনাক কি কৰিব? সেই বিশ্বাস অনুসাৰে আপোনাৰ জীৱনত কাম কৰিব. আমি আজি এই অনুষ্ঠানৰ যোগেদি আমি এই কেইটামান সপ্তাহ জুৰি আমি এটা কথাই শিকিলোঁ. Why should we trust God? I want to repeat the points for you. আপোনালোকৰ কাৰণে এই পইণ্টছবিলাক মই ৰিপিট কৰি দিব বিচাৰিছোঁ. আপোনালোকে তাৰ ব্ৰিফিংবিলাক, তাৰ ভাঙনিবিলাক যেতিয়া চাব বিচাৰে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইনত আপোনালোকে যাব, ছাবস্ক্ৰাইব কৰিব. তেতিয়া আপোনালোকে তাতে কি হ'ব? আমাৰ এই অনুষ্ঠানৰ বিষয়ে জানিব. তাতে লিখা আছে Why should we trust God? हमें परमेश्वर को क्यों विश्वास करना है? नंबर 1, वो हमारा नाम को जानते हैं. हर एक व्यक्ति का नाम परमेश्वर जानता है. दूसरा, he thinks about us. परमेश्वर हमारे बारे में सोचते हैं. नंबर 3, he is fighting on behalf of us. He fights on behalf of us. परमेश्वर हमारे साथ, हमारे होके लड़ाई करता है. Number 4, he is with us for the end of the earth. পৃথিৱী সকলোকে তেওঁ আমাৰ লগত থকা ঈশ্বৰ. Number 5, he has a plan for us. He has plans for us, not a plan. He has plans for us. তেওঁ আমাৰ কাৰণে কি আছে? আঁচনি আছে. Number 6, he is our refuge. আমাৰ কি হয়? দৃঢ় দুৰ্গ, আমাৰ refuge है. And number 7, he shall deliver us. परमेश्वर हमें उद्धार करेगा, हमें उद्धार करेगा, उद्धार करा আমাৰ দিখায়েगा. আমি প্ৰাৰ্থনা কৰিম. হিলিঙৰ বিষয়ে আপোনালোকে নিজৰ নিজৰ স্থানত যুগুত হ'ব, সাক্ষ্য নিদিয়াকে নাথাকিব. আমি জানো পবিত্ৰ আত্মাই আমাক জনাই আপোনালোকে যিমানে আজি অনলাইনত আছে তেওঁলোকৰ ওপৰত ঈশ্বৰে কাম কৰিব, কাম কৰি আছে. আৰু আপোনালোকৰ ঈশ্বৰে আপোনালোকক কি কৰিব? আপোনালোকক সুস্থ কৰিব. আপোনালোকে আমাৰ প্ৰগ্ৰামত নিজৰ সাক্ষ্য প্ৰদান কৰিব. খ্ৰীষ্টীয় মানুহে সাক্ষ্য দিবলৈ লাজ নকৰে. গতিকে আপোনালোকে যদি সঁচাকৈ প্ৰভুক বিশ্বাস কৰে আপোনাৰ জীৱনত কি হৈছে তাক আমাক জনাব. আমি প্ৰাৰ্থনা কৰিম. পংকজ নাগ খাৰজান্তি ষ্টেটৰ পৰা আমালৈ প্ৰাৰ্থনা বিচাৰিছে, অনুৰোধটো দিছে, নামটো দিছে, কিন্তু প্ৰাৰ্থনা বিষয়টো জনোৱা নাই. পংকজ নাগ, যদি আপুনি খাৰজানৰ পৰা আপুনি অনলাইনত আছে আপুনি আমাৰ প্ৰগ্ৰামৰ যোগেদি আশীৰ্বাদ পাব. মিন লাহাৰী চাইনাছ হেডেক হৈ আছে, লগতে তেওঁৰ ৱাইফ উদাংশ্ৰী লাহাৰী ভোক নালাগে, ক্ষীণ হৈ গৈছে, খাব নোৱাৰে. আৰু সোণকণ দৈমাৰী বাওঁ ভৰিটো বিষ আছে, আঁঠু, হাইপ'থাইৰইড, হয়তো হাইপ'থাইৰইড মানে ফুলি যায় হ'বলা, আৰু স্পণ্ডিলাইটিছ, এই বেমাৰৰ কাৰণে ৰিনাই প্ৰাৰ্থনা কৰিব. লগতে আমি আন বিষয়বিলাক লৈ প্ৰাৰ্থনা কৰিম. পংকজ নাগৰ বাবে, মিন লাহাৰী তেওঁ চাইনাছ হেডেক, তেখেতৰ ৱাইফ উদাংশ্ৰী লাহাৰী তেওঁ খাবলৈ ভোক নালাগে, সোণকণ দৈমাৰী তেখেতৰ বাওঁ ভৰিটো আঁঠু বিষ আছে, আৰু থাইৰইড স্পণ্ডিলাইটিছ. প্ৰাৰ্থনা পবিত্ৰ 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 ঈশ্বৰ, ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰাৰ কাৰণে পুনৰ আপোনাৰ ওচৰত চাপিব দিছে. এই প্ৰাৰ্থনা কৰিবৰ কাৰণে সুন্দৰ সময় আপুনি আমাক সুযোগ দিছে, তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ. পংকজ নাথৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু. খাৰজানৰ পৰা যি ভাইজনী প্ৰাৰ্থনা বিচাৰিছে প্ৰভু তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছে. এতিয়া প্ৰভু পৰমেশ্বৰ আপোনাৰ দেখা কিবা দায় দুখ অপৰাধ কৰি আছে, ভুল ভ্ৰান্তি কৰিছে, আপোনাৰ আজ্ঞাৰ দৰে নচলাৰ কাৰণে যি দুখ কষ্ট বেমাৰ আজাৰ আহিছে এই চবৰ পৰা আপুনি তাক মুক্তি দিয়া. যি বেমাৰত সি পৰি পেলাই আছে পবিত্ৰ ঈশ্বৰ, তাৰ সকলো পাপৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক, সকলো পাপৰ পৰা আপুনি আজাদ কৰি দিয়ক. যিটো পিতা পৰমেশ্বৰ আজি কষ্ট পাই পেলাই পিতা পৰমেশ্বৰ বেমাৰৰ বিষয় মই নাজানিব পাৰোঁ, কিন্তু আপুনি জানে, আপুনি অন্তৰ্যামী ঈশ্বৰ. তাৰ ভুল ভ্ৰান্তি অপৰাধ ক্ষমা মীনা লাহৰী আৰু তেওঁলোকৰ ফেমিলিৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ. যিমান মূৰৰ বিষ আছে আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকে যি আৰু অন্য যি বেমাৰ আজাৰ আছে এই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক. আজি দেওমাৰী আছে প্ৰভু, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ. যি নি পেইন আছে আৰু প্ৰভু থাইৰইড, তেওঁলোকৰ স্পনেজিকেল বেমাৰ চব আছে, যিমান দুষ্ট আত্মা চব, পাপ আত্মা চব, অসুচী আত্মা চব, যি কৃষ্ণৰ পৰা এই ভাই ভনী শৰীৰৰ পৰা
যীশুৰ নামৰ পৰা ওলাই যা নানা কিছুমান বেমাৰ আজাৰ কৰি দিয়া আত্মা চা ইয়াতৰ শৰীৰৰ হাত লগোৱা আত্মা চা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা নাজৰাত প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা মিনা লাহৰি জীৱনৰ পৰা সদান্ত ওলাই যা মূৰৰ বিষ আত্মা চা যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰে যা যিমান থাইৰয়ড বেমাৰ আত্মা চা যীশু খ্ৰীষ্টৰ নামৰ পৰা তেওঁলোকৰ গা পৰা ওলাই পেলাই যা আৰু যে দেওমাৰী জীৱনৰ পৰা লৈ যা যিমান নি পেট আত্মা চা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা থাইৰয়ড বেমাৰ চা স্মলেজিকেল বেমাৰ আজাৰ আত্মা চা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা নাজৰাত প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা এই ভাই ভনী জীৱনৰ পৰা সদান্ত ওলাই যা Karsham Atmasa, Osi Atmasa, Pat Atmasa, Jesus Christana College, Isra Sapibo Canada, Isra Kebako Canada, Isra Konipat Korbo Canada, Jesus Christana Patula Preja, oh hallelujah, Pavitra Ishwar, Aha Pabu, Telko Dine to Coperata Puni Komakoda, Apuni Akirbat Koda, G Kuno Bema Ase Pabu Kasa, Pabu Telka Bema Azaba, Apuni Telka Mukti Koja, Apuni Pustokara, Pabu Jesus. Patumi Pustaja, Najra Pabu Jesus Kestrapa Pustaja, Nina Lahori Jimanapa, Jesus Kestrapa Jiman Sinus Bemarsa, Jesus Namapa Jiman Mur Kamunini Atmasa, Jesus Namapa Deja, Najra Pabu Jesus Kestrapa, oh Pavitra Ishwar, Aponital Kokakir Bakura, Apna Pavitra Hatel Kopadakida, Hokolu Sinus Bemarapa Punitaka, Zatkoja, Mur Bikapatani, Pustokoida Pabu, 8 of Nasat Panibedin and partner. লগতে পিতা পৰমেশ্বৰ দেওমাৰী মনিকাৰ প্ৰাৰ্থনা কৰিছো প্ৰভু যিমান নি পেন চব আছে প্ৰভু যীশুৰ নামৰ পৰা তোমাৰ সুস্থ যিমান আঁঠুৰ বিষ চব আছে আৰু থাইৰয়ড বেমাৰ চা স্মনিকা বেমাৰৰ পৰা তুমি আজাদ হৈ যা যীশু খ্ৰীষ্টৰ বেমাৰৰ পৰা বিষ আত্মাৰ পৰা তুমি সুস্থ হৈ যা নাজানে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ কৰি দিয়া Oh hallelujah পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া প্ৰভু আপুনি সুস্থতা দিয়া এই বেমাৰ সব পাই এই সন্তান সব সুস্থ কৰি দিয়া তেওঁলোকক সুস্থ হৈ পেলাই যা আপোনাক ধন্যবাদ দিব পাৰিব প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়া আপুনি ৰজা হয় প্ৰভু পৰমেশ্বৰ আপুনি ডক্টৰ আপুনি বেজৰো বেজ হয় প্ৰভু আপোনাৰ সমাতে যি তেওঁলোকক সুস্থ বা কিয়নো আপোনাৰ তেজত শক্তি আৰু মেডিকেল আছে oh পবিত্ৰ ঈশ্বৰ আপোনাৰ টেষ্ট মেডিকেল এপ্লাই কৰি আছে তেওঁলোকক সুস্থতা বকেদা বেমাৰ পৰা মুক্তি পায় আপোনাক प्रार्थना और जीसुर नामत কৰিছো আমেন আমেন প্ৰেজ দ্য লৰ্ড প্ৰাৰ্থনা কৰিম আমি ইয়াতে মিসেস পৰিস্মিতা বৰুৱা তেখেতৰ হাজবেণ্ড তেখেতৰ লৰাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে আৰু যাদু মন্ত্ৰ কৰিছে লগতে তেখেতৰ বাবে চাকৰি এটাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে বন্দিতা লগুন তেখেতৰ এজন লৰা তেখেতক প্ৰপ'জ কৰিছে অন্ধ্ৰ প্ৰদেশৰ পৰা প্ৰাৰ্থনা সহায় বিচাৰিছে যাতে ঈশ্বৰে বন্দিতাক সহায় কৰে লগতে আমি গোপাল চন্দ্ৰ নাথ তেখেতৰ বাবে প্ৰাৰ্থনা কৰিম তেখেতৰ ওয়াইফ আজি একমাহ ধৰি ঘৰলৈ গ'ল অহা নাই তেওঁলোকৰ মাজত যিবিলাক অসুবিধা আছে দূৰ হ'ব কাৰণে প্ৰাৰ্থনা কৰিম আহক একেলগে মিলি প্ৰাৰ্থনা কৰিম ঈশ্বৰে আপোনালোকৰ জীৱনত কাম কৰিব Hallelujah, hallelujah, hallelujah. পবিত্ৰ ঈশ্বৰ পিতা মই ধন্যবাদ দিছো সুন্দৰ সময় আমাক দিয়াৰ কাৰণে আৰু এখিনি সময়ত প্ৰাৰ্থনাৰ সুযোগ দিয়াৰ কাৰণে আমি ধন্যবাদ দিছো পিতা মই প্ৰাৰ্থনা কৰোঁ প্ৰভু যি পৰিস্মিতা সিস্টাৰ প্ৰভু বৰুৱা তেখেতৰ কাৰণে প্ৰভু তেওঁৰ জীৱনত অহা সকলো পাপ অপৰাধবিলাক তেওঁৰ হাজবেণ্ড তেওঁৰ সন্তান ল'ৰা সকলোৰে পাপ অপৰাধবিলাক ক্ষমা কৰি দিবা লগতে প্ৰভু দিছো যি বন্দিতা আছে তেওঁৰ পাপবিলাক আৰু গোপাল চন্দ্ৰ নাথ তেওঁৰ পাপ অপৰাধবিলাক প্ৰভু তুমি ক্ষমা কৰি দিবা যি দুষ্ট আত্মাই তেওঁলোকৰ জীৱনত কাম কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে মই আজ্ঞা দিছো এইখিনি সময়ত শয়তান আত্মাবিলাক আমাৰ পৰিস্মিতা সিস্টাৰৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যিমান যাদু মন্ত্ৰ কৰা বান মৰা আত্মাবিলাক তেওঁ ঘৰৰ পৰা তেওঁ ঘৰত বান মাৰি এই ঘৰখন নষ্ট কৰিবৰ কাৰণে বিচাৰা সকলো যাদু মন্ত্ৰবিলাক এতিয়া মই খেদাই আছো প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে যিমান দুষ্ট আত্মাবিলাকে সেই ঘৰত কাম কৰি আছে যাদু মন্ত্ৰ ব্লেক মেজিক কৰা এই ঘৰটো যিটো বান মাৰি দিয়া শয়তান আত্মাবিলাকক মই বান্ধিছো ঘৰত দেউতাক আৰু ল'ৰাৰ মাজত মিল হ'ব কাৰণে নিদিয়া অশান্তি কৰা কাজিয়া কৰা শয়তান যীশু খ্ৰীষ্টৰ নামেৰে তোক মই বান্ধি আছো ওলাই যাবলৈ আজ্ঞা দিছো এতিয়া এৰি দে যিমান এইটো পৰিস্মিতা সিস্টাৰৰ জীৱনত কাম কৰি থকা তেওঁ ঘৰত কাম কৰি থকা আত্মা প্ৰভু যীশুৰ নামত আজ্ঞা দিছো সেই ঘৰৰ পৰা ওলাই যাবৰ কাৰণে লগতে যি আমাৰ বন্দিতা ভনী জীৱনৰ পৰা আঁতৰি যা যি বিবাহ কৰিবৰ কাৰণে তাই বিচাৰিছে যি ল'ৰাজন আহিছে এই ল'ৰাজনৰ ভালদৰে তেওঁলোকৰ লগত পৰিচয় হ'ব নিদিয়া তেওঁৰ যোগ বিবাহ কৰাৰ যোগেদি বাধা আহিবৰ কাৰণে বিচাৰা শয়তান যীশুৰ নামত এৰি দে যি গোপাল চন্দ্ৰ
নাশ আছে তেওঁৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো তেওঁৰ পত্নীৰ জীৱনৰ পৰা আঁতৰি যা যীশু খ্ৰীষ্টৰ নামত যিমান এইটো হাজবেণ্ড ৱাইফৰ মাজত এইটো মৰম হ'ব নিদিয়া তেওঁলোকে একেলগে থাকিব নিদিয়া নিজৰ হাজবেণ্ডক এৰি আঁতৰি যোৱা সাধাৰণ আত্মা গোপাল চন্দ্ৰ নাথৰ জীৱনৰ পৰা তেওঁৰ পত্নী জীৱনৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছো ও হালেলুয়া প্ৰভু তোমাৰ আশীৰ্বাদ আহিবলৈ দিয়া তোমাৰ সন্তান যি পাব পিতা পৰিস্মিতাৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ ল'ৰাৰ ওপৰত আশীৰ্বাদ কৰা যি দুষ্ট আত্মাই তেওঁলোকৰ ঘৰখন পাব বাধা দিবৰ কাৰণে বিচাৰিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সেই সকলো দুষ্ট আত্মাবিলাক আঁতৰি যাবলৈ হুকুম দি আছো প্ৰভু তুমি শান্তি দিয়া যিমান যাদু মন্ত্ৰবিলাক যিমান ব্লেক মেজিকবিলাক আছে প্ৰভু সকলোবিলাক তুমি দূৰ কৰি সেই ঘৰত তোমাৰ শান্তি আহিবলৈ দিয়া যি বিশ্বাসেৰে তেওঁলোকে আমালৈ প্ৰাৰ্থনা বিচাৰিছে সেই বিশ্বাসতে প্ৰভু তুমি কাম কৰা আজি এইখিনি সময়ত সেই ঘৰত শান্তি হ'বলৈ দিয়া দেউতাক আৰু পুতেকৰ মাজত মৰম হ'বৰ কাৰণে পৰিয়ালত শান্তি হ'বৰ কাৰণে তাতে পাব কোনো অশান্তি নহ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু মই এই পৰিয়ালটো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ লগতে যিটো বাবু তেওঁ এটা চাকৰি কেৰাণী পষ্টৰ কাৰণে এপ্লাই কৰিছে প্ৰভু তুমি তাতে আশীৰ্বাদ কৰা সেই চাকৰিটো পাবৰ কাৰণে চলি থাকিবৰ কাৰণে প্ৰভু ছাৰ্ভাইভেলৰ কাৰণে পাব যি জীৱন চাকৰি দৰকাৰ আছে ব্যৱসায় দৰকাৰ আছে তুমি সেইদৰে তেওঁক চাকৰি এটা যোগাই দিয়া প্ৰাৰ্থনা কৰোঁ পাব বন্দিতাৰ কাৰণে যিজন ল'ৰা পাব আহিছে তেওঁৰ লাইফৰ কাৰণে যদি উপযুক্ত হয় তেতিয়াহ'লে প্ৰভু তুমি সেই ল'ৰাজনৰ লগত তেওঁলোকৰ প্ৰভু সম্পৰ্কটো আগবাঢ়িবৰ কাৰণে আশীৰ্বাদ কৰা ল'ৰাজন যদি সুইটেবল নহয় তেতিয়াহ'লে প্ৰভু এইটো প্ৰভু সম্পৰ্ক বাধা হ'বলৈ দিয়া বন্ধ হ'বলৈ দিয়া আৰু তেওঁৰ কাৰণে বন্দিতাৰ কাৰণে ভাল ল'ৰা এজন পাব তুমি যোগাই দিবা গোপাল চন্দ্ৰ নাথৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তেওঁ ৱাইফ পাব মন ঘূৰাই নিজৰ হাজবেণ্ডৰ প্ৰতি মৰম হৈ আহিবৰ কাৰণে দিয়া প্ৰভু তেওঁলোকক তুমি এক কৰিছা পিতা কিন্তু শয়তানে তেওঁলোকক ভাঙিবৰ কাৰণে বিচাৰিছে তুমি আশীৰ্বাদ কৰা যাতে ঘৰখন নষ্ট নহয় সেই ঘৰখন বাচি থাকে হাজবেণ্ড ৱাইফৰ মাজত আণ্ডাৰষ্টেণ্ডিং হ'বৰ কাৰণে আৰু তেওঁলোকৰ পাব মৰম হ'বৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ দান কৰা এই গোটেই পৰিয়ালটো মই তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত জনাইছোঁ আমেন পৰিস্মিতা চিষ্টাৰ আপুনি যদি আমাৰ লগত আছে আমি আপোনাক জনাব বিচাৰিছোঁ ঈশ্বৰে আশীৰ্বাদ কৰিছে আৰু যি আপোনাৰ ঘৰত এনেধৰণে অশান্তিবিলাক আছে প্ৰাৰ্থনা কৰিব ঈশ্বৰতকৈ ডাঙৰ শক্তি কোনো নাই গতিকে আপুনি ঈশ্বৰক যেতিয়া আপোনাৰ পক্ষত লৈ ল'ব ঈশ্বৰক যেতিয়া আপোনাৰ সপক্ষে ল'ব আপোনাৰ বিপক্ষে থকা কোনো নহ'ব গতিকে আপুনি ঈশ্বৰক নিজৰ ফলীয়া কৰি লওক আপুনি প্ৰাৰ্থনা কৰক ঈশ্বৰৰ ওচৰত নিৰ্ভৰ কৰক আমি যিদৰে আপোনাক প্ৰাৰ্থনা কৰিব আমি দেখাই আছোঁ আপুনি তেনেকৈ প্ৰাৰ্থনা কৰক চাব ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আৰু যি যাদু মন্ত্ৰবিলাক আপুনি ভাৱনা কৰিছে বা এনেধৰণৰ আছে এই শক্তিবিলাক ওলাই যাব এতিয়াও আমি প্ৰাৰ্থনা কৰা সময়ত আপোনাৰ ঘৰৰ পৰা অসুচিতাবিলাক ওলাই যোৱাটো আমি দেখিছোঁ কিন্তু প্ৰাৰ্থনা কৰিব যাতে আকৌ আপোনালোকৰ ঘৰলৈ নাহে প্ৰাৰ্থনা কৰিব অঞ্জুলা দত্ত চেতিয়া বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰিম তেখেতৰ ল'ৰা যিজন এইটো BEd এডমিশ্যন পাবৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে তেখেতৰ ছোৱালী ৰুচিকাৰ কাৰণে প্ৰাৰ্থনা হোৱা বিচাৰিছে লগতে যোগেন চন্দ্ৰ বড়ো তেখেতৰ ছোৱালী 13 বছৰ কিন্তু তেওঁ দেৰিকৈ উঠে আৰু মোবাইল এডিকশ্যন হৈছে আমি তাৰ বাবেও প্ৰাৰ্থনা কৰিম আমি ঋণাক সময় দিছোঁ প্ৰাৰ্থনা কৰি দিব লগতে মই এইটো পিছত প্ৰাৰ্থনা কৰিম অঞ্জুলা দত্ত তেখেতৰ ল'ৰাৰ বাবে BSc পাবলৈ ছোৱালী মনত বাহান চিন্তা হৈ থাকে ভাল হ'বলৈ পঢ়িছে MPhil কিন্তু NEET পৰীক্ষা দিব যোগেন চন্দ্ৰ বড়ো তেখেতৰ ছোৱালী মোবাইল এডিকশ্যন আছে মোবাইল চাই থাকে বেছি পঢ়া শুনা নকৰে Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কাৰণে আপুনি আমাক আশীৰ্বাদ কৰি দিছে লগতে প্ৰভু পৰমেশ্বৰ ইয়াতে যিমানলৈকে প্ৰাৰ্থনা কৰোঁ তাতো আপুনি আশীৰ্বাদ কৰিবলৈ কৰিছে বুলি বিশ্বাস কৰিছোঁ প্ৰভু অঞ্জুলা দত্তৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁৰ ল'ৰাটো যিটো BA এডমিশ্যন বিচাৰিছে আৰু প্ৰভু তেওঁৰ ছোৱালী কেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ যি এক্সাম দিব আছে নিপিট এক্সাম দিব কেনে আছে সেই পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ কেনে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকে আপোনাৰ দেখা কিবা ভুল প্ৰান্তি কৰিছে কিবা যদি বাধা বিঘ্নীয় সমস্যা তেওঁলোকৰ জীৱনত আছে এই চব ফালৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক আপুনি আজাদ কৰি দিয়ক হালেলুয়া যোগেন চন্দ্ৰ বড়োৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ ছোৱালীজনীৰ কাৰণে প্ৰভু 13 বছৰ আছে আৰু যিটো মোবাইল এডিকশ্যন হৈ পেলাই আছে তেওঁৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন সেই পবিত্ৰ ঈশ্বৰ যি চাতানে আজি এই সৰু সৰু ল'ৰা ছোৱালীৰ জীৱনত বাধা আনি পেলাই দিছে আৰু চাতানে তেওঁলোকক ধৰি আছে এই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰা যি ভনীটো পিতা পৰমেশ্বৰ এতিয়া
বেমাৰত আছে প্ৰভু যি ভনীজনী এটা কষ্ট পাই আছে প্ৰভু পৰমেশ্বৰ মানসিক ৰূপলৈ হৈ আছে আৰু পবিত্ৰ ঈশ্বৰ এই সন্তান চবকেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত আঁঠু কাঢ়ি পেলাই আপোনাৰ ওচৰত ক্ষমা বিচাৰ সেই পবিত্ৰ ঈশ্বৰ এই ভাই ভনী চবে যিমান দায় দুখ অপৰাধ কৰিছে ভুল প্ৰাৰ্থী কৰা মাতৃ পিতৃপা যদি হাও টোপনি আহি পেলাই এই সন্তান চবৰ ওপৰত হাত লগাইছে সেই চেতানি হাতৰ পৰা তেওঁলোকক মুক্তি কৰি দিয়ক আপুনি ক্ষমা কৰি দিয়ক প্ৰভু আপুনি ক্ষমা কৰা ঈশ্বৰ হয় আৰু যি পিতা পৰমেশ্বৰ যি বাধা বিঘিনি সমস্যা আছে এই চব খেদিব কেনে ক্ষমা দিয়া যেন চেপ্টাৰ 4 verse 7 কোৱা যেনেকা হে দি অহুচি আত্মা পাপ আত্মা চব যীশু খ্ৰীষ্ট নাপায় সদন তো ওলাই পেলাই দূৰাই যা যিমান বাধা বিঘনি কৰি দিয়া যীশুৰ নামৰ পৰা ওলাই যা অঞ্জুলা দত্ত তেওঁ ল'ৰাটো জীৱনৰ পৰা ওলাই পেলাই যা যিমান ভাল কলেজত দিয়ে এডমিশ্যনটো পাবকে নিদিয়া আৰু ইউনিভাৰ্চিটিত এডমিশ্যন পাবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই যা নাজৰাত পাবি যীশু খ্ৰীষ্টৰ পৰা ওলাই যা তেওঁৰ ছোৱালীজনী জীৱনৰ পৰা যীশুৰ নামৰ পৰা ৰুচিকা জীৱনৰ পৰা ওলাই যা মন ভাঙি দিয়া আত্মা আৰু তাৰ মনত দুখ আনি দিয়া আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্টৰ পৰা নিৰাগ আত্মা চা যীশু খ্ৰীষ্টৰ পৰা সেই নিৰাগ আত্মা তাৰ শৰীৰৰ গাৰ ভিতৰত সোমাই পেলাই তাৰ জীৱনটো নষ্ট কৰিব কাৰণে বিচাৰা যীশু খ্ৰীষ্টৰ পৰা খেদিছ মই ঈশ্বৰৰ সন্তান লোৱাৰ কাৰণে প্ৰভু যীশুৰ তেজেদি তোক মই বান্ধিছোঁ নিৰাগ আত্মা এই ভনীজনী গা পৰা ওলাই পেলাই দূৰাই যা যীশু খ্ৰীষ্টৰ পৰা দে যোগেন চন্দ্ৰ বৰুৱা তেওঁৰ ছোৱালীজনী জীৱনৰ পৰা ওলাই যা যিমান মোবাইল এডিকশ্যন হোৱা আত্মা চা যীশুৰ নামৰ পৰা ওলাই তাক বান্ধি দিয়া আত্মা যীশু খ্ৰীষ্টৰ তাৰ মনটো বানা আত্মা তাৰ চঞ্চল মন বান্ধি দিয়া যীশু খ্ৰীষ্টৰ পৰা প্ৰভু যীশুৰ তেজেদি সকলো অহুচি আত্মা চা ল'ৰা ছোৱালী এডিকশ্যন কৰি দিয়া যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা অ' হালেলুয়া অ' পৰম পবিত্ৰ পৰমেশ্বৰ এই মত আপুনি আহা পাব অঞ্জলা দত্ত তাৰ ল'ৰাটোৰ কাৰণে প্ৰাৰ্থনা কৰিছা ভাল ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটিত চিট পাব কেনে আশীৰ্বাদ কৰা ৰাস্তা খুলি দিয়ক অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰক প্ৰভুটিয়ে যেতিয়া ল'ৰাটো যাব এডমিশ্যনৰ কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক ৰাস্তা খুলি আপোনাৰ এঞ্জেল পঠাই দিয়ক আৰু ভাল পিতাৰ চিটটো পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক ছোৱালীজনীৰ কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক সকলো নিৰাগ আত্মাৰ পৰা তাক মুক্তি কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি পোহৰ দিয়ক প্ৰভু পৰমেশ্বৰ প্ৰত্যেকৰ জীৱন দিওঁতা ঈশ্বৰ আপুনি হয় আপুনি তেওঁৰ কেনে আশীৰ্বাদ আহি পেলাই তাৰ জীৱনত কাম কৰা তাৰ মনটো আশা হ'ব কেনে আজি কামৰ হাত লগাব তাই ছাকচেছ হ'ব কেনে আশীৰ্বাদ কৰি দিয়ক আজি ভনীজনী পিতা পৰমেশ্বৰ চনু ৰাণী কেনে বৰ কেনে প্ৰাৰ্থনা কৰিছ সকলো এডিকশ্যনৰ পৰা তুমি আজাদ হৈ যা যীশু খ্ৰীষ্টৰ পৰা সকলো এডিকশ্যন বন্ধ হৈ যায় যীশুৰ নামৰ পৰা অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি মুক্তি কৰি দিয়ক আপুনি আজাদ কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক তাই পঢ়া শুনাত মনটো লাগিব কেনে অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাক আশীৰ্বাদৰ দৰকাৰ আছে এই সন্তান জ্ঞান বুদ্ধি দৰকাৰ আছে কিয়নো জ্ঞানৰ খনি আপুনি হয় প্ৰভু আপুনি জ্ঞান বুদ্ধি দিয়ক যি ভাইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন ল'ব কেনে আছে আপুনি তাক আশীৰ্বাদ কৰক আৰু হায়াৰ এডুকেশ্যন ল'ব কেনে পাব শিক্ষা দীক্ষাত আগবাঢ়িব কেনে আপুনি তেওঁক আশীৰ্বাদ কৰিব যি ভনীজনী পাব নিফাত এডমিশ্যন ল'ব আছে তেওঁক আপুনি আশীৰ্বাদ কৰি দিব আৰু তাৰ আশা হ'ব কেনে দিয়ক বিশ্বাস হ'ব কেনে দিয়ক আপোনাৰ ওচৰত চাপিব কেনে দিয়ক লগতে পাব ৰাণীৰ ওপৰতো আপুনি আশীৰ্বাদ কৰি দিয়ক ধন্য হওক পাব আপুনি অনুগ্ৰহ আৰু কৃপা কৰে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ প্ৰাৰ্থনা কৰি আজি যিসকলে আমাৰ অনুষ্ঠানত ভাগ ল'লে আমি তেওঁলোকৰ বাবে এটি এটিকৈ প্ৰাৰ্থনা কৰিম আমি ইয়াতে আমাৰ অনুৰোধ আছে আমি তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিম আপোনালোকেও নিজৰ নিজৰ স্থানত প্ৰাৰ্থনা কৰিব ঈশ্বৰে আপোনালোকৰ প্ৰাৰ্থনা শুনিব আৰু আপোনালোকৰ জীৱনত কাম কৰিব যাৰ বাবে প্ৰাৰ্থনা হোৱাই বিচাৰিছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম তেওঁলোককো ক'ব বিশ্বাস কৰিবৰ কাৰণে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ দান কৰিব হালেলুয়া পবিত্ৰ ঈশ্বৰ পিতা আমি ধন্যবাদ দিছোঁ পিতৃ প্ৰভু তোমাৰ পবিত্ৰ নামত যি প্ৰভু তোমাৰ সন্তানসকল আজি এই প্ৰগ্ৰামত অনলাইনত উপস্থিত আছিল
প্ৰভু তেওঁলোকৰ বাবে মই প্ৰাৰ্থনা কৰোঁ প্ৰভু লগতে এই ভিডিঅ' যিমানবিলাকে চাই আছে পিতা অনলাইন মই তেওঁলোকৰ বাবে তোমাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰভু ইউটিউবৰ যোগেদি যিমানসকল ভাই ভনী প্ৰভু এই প্ৰগ্ৰামটো চাই আছে মই তেওঁলোকৰ প্ৰত্যেকজনৰ কাৰণে নিবেদন কৰোঁ তোমাৰ পবিত্ৰ তেজেৰে প্ৰত্যেকৰ পাপ অপৰাধবিলাক প্ৰভু তুমি ক্ষমা কৰি দিয়া যি ভাই ভনীসকলে প্ৰগ্ৰামত প্ৰভু আজি উপস্থিত আছে অনলাইনৰ যোগেদি প্ৰত্যেকজনৰ পাপবিলাক প্ৰভু তোমাৰ পবিত্ৰ তেজেৰে ধুই দিয়া যিমান দুষ্ট আত্মাবিলাকে তেওঁলোকৰ জীৱনত কাম কৰি আছে শয়তান প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা এইখিনি সময়ত ওলাই যাবলৈ আজ্ঞা দিছোঁ যীশু খ্ৰীষ্টৰ নামত যি মীনাক্ষী নাথ তেওঁৰ দেউতাকৰ চিৰিয়াছ হৈ আছে আৰু তেওঁ হস্পিটেলত এডমিট আছে কথা ক'বৰ কাৰণে পৰা নাই পষ্ট ক'ভিড কমপ্লিকেশ্যন আহিছে আৰু লগতে ভৰিটো যি ফ্ৰেকচাৰ হৈছে যাৰ কাৰণে কষ্ট পাই আছে মীনাক্ষী নাথৰ পিতৃক গাৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দি আছোঁ যীশু খ্ৰীষ্টৰ নামত পাষ্টাৰ ৰাজু ছেত্ৰী তেওঁ যিটো কাঠমাণ্ডুৰ পৰা আমাৰ প্ৰাৰ্থনা হয় এইটো প্ৰগ্ৰামত জইন কৰিছে তেওঁৰ মিনিষ্ট্ৰীৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ যীশু খ্ৰীষ্টৰ নামত পাষ্টাৰ ৰাজু ছেত্ৰীৰ জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছোঁ লগতে আমাৰ যি চিষ্টাৰ অঞ্জুলা চেতিয়া তেখেতৰ যি আৰ্থৰাইটিছ হৈ আছে প্ৰভু যীশুৰ নামত যিমান আৰ্থৰাইটিছবিলাক প্ৰভু যীশুৰ নামত হুকুম দিছোঁ আঁতৰি যাবৰ কাৰণে এৰি দে যীশু খ্ৰীষ্টৰ নামত লগতে আমাৰ পাষ্টাৰ অমিত চাংমা গোলাঘাট মণ্ডলী শয়তান আত্মাবিলাক তেওঁ যিমান ইউৰিক এচিড হোৱা কষ্ট দিয়া হাত ভৰি বিষোৱা শয়তান আত্মাবিলাক তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ যি লুডিয়া চিষ্টাৰকে কনচিভ কৰিবৰ কাৰণে নিদিয়া বাধা আনি দিয়া শয়তান লুডিয়া বড়ো জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছোঁ যীশুৰ নামত হালেলুয়া পিতা প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া লগতে হৰেণ শৰ্মা তেওঁৰ জীৱনৰ পৰা আঁতৰি যাব তেওঁৰ যিটো অতুল লিমজা তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ যীশু খ্ৰীষ্টৰ নামত যি ক'ভিড হৈ আছে অতুল লিমজা তেওঁৰ জীৱনৰ পৰা এইখিনি নামত ওলাই যাবলৈ আজ্ঞা দিছোঁ প্ৰভু যীশুৰ নামেৰে হালেলুয়া যিমানবিলাকে অনলাইন আমাৰ এই প্ৰগ্ৰামত আছে প্ৰত্যেকৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ আহিবলৈ দিয়া প্ৰভু যীশু খ্ৰীষ্টৰ নামত পবিত্ৰ আত্মাৰে ফিল হোৱা পবিত্ৰ আত্মাৰে ফিল হোৱা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা যীশু খ্ৰীষ্টৰ নামত সকলো দুখ কষ্টবিলাক আঁতৰি যাওক পবিত্ৰ আত্মা নামি আহক প্ৰত্যেকৰ ওপৰত হালেলুয়া ফিল 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 উইথ হলি স্পিৰিট পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক তেওঁলোকৰ দুখ কষ্ট সমস্যাবিলাক আঁতৰি যাওক পবিত্ৰ আত্মাৰে ফিল হৈ যাওক পবিত্ৰ আত্মাৰ কাৰেণ্টৰ দৰে তেওঁলোকক স্পৰ্শ কৰক প্ৰভু যীশু খ্ৰীষ্টৰ নামত হালেলুয়া পিতা প্ৰভু তুমি আহা আশীৰ্বাদ দান কৰা যি প্ৰভু আমাৰ হানি বাইদেউ তেখেতে প্ৰভু আজি প্ৰগ্ৰামত ভাগ লৈছে তেখেতৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰা তেখেতৰ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া হৰেণ শৰ্মা প্ৰভু তেওঁ আজি অনুৰোধ পঠাইছে প্ৰগ্ৰামত আছে তেওঁৰ ওপৰত আশীৰ্বাদ কৰিবা অতুল লিমজা যি ক'ভিড হৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত ক'ভিড পজিটিভবিলাক প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া আৰু পষ্ট ক'ভিড কমপ্লিকেশ্যনবিলাক যেন নাহে তাৰ কাৰণে প্ৰভু পিতা অতুল লিমজাৰ ওপৰত আশীৰ্বাদ কৰি দিয়া যি মীনাক্ষী আৰু বৰুৱা গোহাঁইৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰভু তেওঁৰ জীৱনত তুমি কাম কৰা যি বিশ্বাসেৰে আজি প্ৰগ্ৰামটো এটেণ্ড কৰিছে তুমি আশীৰ্বাদ কৰা তেওঁৰ মনৰ সকলো আশাবিলাক তুমি পূৰা কৰিবা বিলতা বসুমতাৰী চিষ্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তেওঁৰ জীৱনৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁৰ জীৱনত প্ৰভু কাম কৰা তেওঁৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা এলিজাবেথ প্ৰভু ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু তাই ছাৰ্ভিচৰ ওপৰত ব্লেছিং কৰা তাইক প্ৰভু পবিত্ৰ আত্মাৰে চলোৱা আত্মাত থাকি প্ৰাৰ্থনা কৰিবৰ কাৰণে এলিজাৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া মনোজ দাসৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া ৰঞ্জনা দেউৰী চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া মীনাক্ষী নাথ তেওঁৰ দেউতাক প্ৰভু যিখিনি এইখিনি সময়ত হস্পিটেলত এডমিট হৈ আছে প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু যোৱাবাৰো তেওঁ বহুত চিৰিয়াছ আছিলে কিন্তু প্ৰভু তুমি আশীৰ্বাদ কৰিলা এইবাৰো প্ৰভু তেওঁ আকৌ এবাৰ প্ৰভু তেওঁ ৰোগগ্ৰস্ত হৈছে তুমি আশীৰ্বাদ কৰি সুস্থতা প্ৰদান কৰা প্ৰভু যীশু খ্ৰীষ্টৰ নামত যি আমাৰ এইটো মীনাক্ষী তেওঁৰ দেউতাকৰ গাৰ পৰা সকলো বেমাৰবিলাক আঁতৰি গৈ সুস্থ হওক প্ৰভু তুমি আশীৰ্বাদ দান কৰিবা চকু ইয়াগা চিষ্টাৰৰ ওপৰত তুমি ব্লেছিং কৰা তেওঁ ভাল স্বাস্থ্য তুমি দিয়া চিষ্টাৰ চকু ইয়াগা তেওঁ যি অৰুণাচলৰ পৰা পাব আমালৈ জইন কৰিছে তেওঁৰ ওপৰত তুমি ব্লেছিং কৰা সুৰক্ষা দিয়া প্ৰিয় দৰ্শনী চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ বিউটি পাৰ্লাৰৰ ওপৰত তোমাৰ ব্লেছিং থাকিবলৈ দিয়া তেওঁ ছোৱালী পাব তেওঁৰ ওচৰত ঘূৰিবৰ কাৰণে মন ঘূৰাই দিয়া প্ৰভু যীশু খ্ৰীষ্টৰ নামত বুবুলি বৰা তেখেতৰ হাই প্ৰেছাৰ আছে প্ৰভু যীশুৰ নামত সুস্থ হওক বুবুলি বৰা জীৱনত প্ৰভু যীশু তোমাৰ আশীৰ্বাদ আহিব দিয়া হাই প্ৰেছাৰটো ঘণ্টৰ প্ৰভু নৰ্মেল হ'বৰ কাৰণে আৰু কণ্ট্ৰল হ'বৰ কাৰণে আশীৰ্বাদ কৰি দিয়া এপিলা এলিছ চিষ্টাৰৰ ওপৰত ব্লেছিং কৰা যি বিজনেছ কৰিছে প্ৰভু ছাকচেছ হ'বৰ কাৰণে আৰু তেওঁ বিজনেছৰ যোগেদি প্ৰভু অধিকতৰ ইনকাম হ'বৰ কাৰণে সহায় দিব পাৰিব মনোজ ৰাজৰ ওপৰত তুমি আশীৰ্বাদ কৰা ব্ৰাদাৰ ভৱেশ বৰকাকতি জীৱনৰ ওপৰত আশীৰ্বাদ কৰা ভূত প্ৰেত যাদু মন্ত্ৰ অহুচিত আত্মাবিলাক তেওঁ ঘৰৰ পৰা আঁতৰি যাওক যিমান দুষ্ট আত্মাবিলাক তেওঁৰ ঘৰত কাম কৰি আছে যীশুৰ নামত প্ৰভু তুমি আশীৰ্বাদ কৰা ৰাজু ছেত্ৰীৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁ মিনিষ্ট্ৰীৰ ওপৰত তুমি ব্লেছিং কৰা তেওঁ নেপাল কাঠমাণ্ডুত যি পৰিচৰ্যাক্ৰম কৰিছে তুমি সহায় হ'বা তেওঁৰ প্ৰভু চাৰ্চৰ ওপৰত তুমি আশীৰ্বাদ কৰা অঞ্জলা চেতিয়া চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা
আৰ্থৰাইটিছ বেমাৰবিলাক প্ৰভু যীশুৰ নামত সুস্থ হওক, প্ৰভু যীশুৰ নামত সুস্থ হওক। এতিয়া অঞ্জলা চেতিয়া বাইদেউৰ জীৱনত কাম কৰক প্ৰভু যীশু, তুমি নামি আহা পিতা। তোমাৰ গাত মৰা চাবুকৰ হাছৰ যোগেদি তুমি তেওঁক সুস্থ কৰা। যিমান আৰ্থৰাইটিছ ভালদৰে খোজকাঢ়িব নোৱাৰাবিলাক আজিৰ পৰা এইখিনি সময়ৰ পৰা ভালদৰে খোজকাঢ়িবৰ কাৰণে প্ৰভু তুমি শক্তি দিয়া, যাতে তেওঁ বিশ্বাসৰ যোগেদি তেওঁ সুস্থতা লাভ কৰে। লগতে ৰেখা লিমজা শইকীয়া চিষ্টাৰৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা, যি বিশ্বাসেৰে আজি আমাৰ লগত জইন কৰিছে। কিবা যদি বেমাৰ আছে, অসুবিধা আছে, তুমি সকলোবিলাক লোৱা। জুৱেল বচমৰ ওপৰত তুমি আশীৰ্বাদ কৰা। তেওঁৰ যিটো প্ৰভু এভাঞ্জেলিকেল কাম কৰি আছে, তেওঁ ৱাইফ, তেওঁ সন্তানৰ ওপৰত তুমি ব্লেছিং কৰা, সকলো প্ৰকাৰে ছাপৰ্ট দিবা। জুনেইদ জামানৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰা, তেওঁ বিজনেছটো গ্ৰ' হ'বৰ কাৰণে দিয়া প্ৰভু, তেওঁ বিজনেছত গ্ৰ' হ'বৰ কাৰণে আগবাঢ়িবৰ কাৰণে সহায় কৰি দিয়া। তেওঁৰ ফেমিলিৰ ওপৰত তুমি ব্লেছিং কৰা। চিষ্টাৰ হানি বাইদেউ যি প্ৰভু ৰিকুৱেষ্ট দিছে তেওঁলোকৰ পাষ্টৰৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ, পাষ্টৰ অমিত চাংমাৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰা। তোমাৰ সেৱক হয় যিজনে তোমাৰ পৰিচৰ্যাৰ কাম কৰি আছে, কিন্তু শৰীৰটো দুৰ্বল কৰিছে, শয়তানে বেমাৰ আনি দিছে। প্ৰভু যীশুৰ নামত ইউৰিক এচিডবিলাক কণ্ট্ৰল হওক, প্ৰভু যীশুৰ নামত যিমান ইউৰিক এচিড বঢ়াবিলাক কণ্ট্ৰল হওক, প্ৰভু তুমি আশীৰ্বাদ কৰা, হিলিং কৰি দিয়া পিতা। প্ৰাৰ্থনা কৰিছোঁ তেচি ইয়ামা সেই চিষ্টাৰৰ ওপৰত তুমি ব্লেছিং কৰা প্ৰভু, তেওঁ যিমান মনৰ আশাবিলাক পূৰা কৰিবা। চিষ্টাৰ বৰ্ণালী কিন্তু ওপৰত আশীৰ্বাদ কৰা, তেওঁ দুটি সন্তানৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া পবিত্ৰ ঈশ্বৰ। লগতে ৰুণা পুনা দেউৰীৰ ওপৰত তুমি আশীৰ্বাদ কৰা। ব্ৰাদাৰ জন দি তেওঁৰ কাৰণে তুমি ৰাস্তা মুকলি কৰা, তেওঁ ক্লিনিকৰ ওপৰত আশীৰ্বাদ কৰা। তেওঁ পাব যি বিদেশত এপ্লাই কৰিছে, এপ্লাই কৰা যিটো পাব তেওঁলোক ৰিজাল্ট আহিবৰ কাৰণে, ৰিপ্লাই আহিবৰ কাৰণে আশীৰ্বাদ কৰি দিয়া। প্ৰিয়নাথ চাংমা তেওঁ অনলাইন আমাৰ লগত আছে, প্ৰভু আশীৰ্বাদ কৰি দিয়া। যিমানবিলাক প্ৰভু আজি অনলাইনত আছে প্ৰত্যেকক তুমি আশীৰ্বাদ কৰিবা। জুলি বাগে এনলিং তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা, তেওঁ প্ৰমোচন হ'বৰ কাৰণে আগবাঢ়িবৰ কাৰণে প্ৰভু সহায় কৰিবা। লগতে লুডিয়াছ ব্ৰৰো তেওঁ প্ৰভু কনচিভ কৰিবৰ কাৰণে দিয়া প্ৰভু। এইদৰে যিমানবিলাকে আজি অনলাইনত আছে, যাৰ নাম আমি প্ৰভু জনা নাই, তেওঁলোকৰ ওপৰতো প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। সুমিত্ৰা মীৰ তেওঁ প্ৰভু আজি আমাৰ লগত আছে, তেওঁৰ ওপৰত প্ৰভু তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিবলৈ দিবা। ধন্যবাদ দিছোঁ প্ৰভু, তোমাৰ সন্তানসকলে তুমি আশীৰ্বাদ কৰি সুস্থতা প্ৰদান কৰাৰ কাৰণে, তুমি পবিত্ৰ আত্মাৰ যোগেদি স্পৰ্শ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। প্ৰত্যেকজনৰ ওপৰত তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিবা। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আপোনালোকে প্ৰাৰ্থনা কৰাৰ সময়ত ঈশ্বৰৰ আশীৰ্বাদ আহিছে আপোনালোকৰ গাত, আমি অনুভৱ কৰিছোঁ, আমি গম পাইছোঁ। লগতে আপোনালোকে নিজৰ নিজৰ গাটো এনেকৈ গম পাব। কিছুমানৰ গাটো কাৰেণ্ট লগা নিচিনা গাটো অনুভৱ কৰিব আপোনালোকে, বা আপোনালোকে যিটো আপোনালোকৰ বেমাৰবিলাক ভাল হোৱাটো গম পাব। যদি কাৰেণ্ট লগা নিচিনা অলপ কাৰেণ্ট চুলে মানে যিদৰে ৰিম জিম লাগে তেনেকুৱা যদি হৈছে, ঈশ্বৰৰ আশীৰ্বাদ আপুনি গম পাব। গতিকে আপোনালোকে আৰু প্ৰাৰ্থনা কৰি থাকিব। তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ৰিনাক ক'লোঁ, আপোনালোকে তেল আৰু পানী ব্যৱহাৰ কৰিব। যাৰ যাদু মন্ত্ৰ কৰিছে তেল পানীটো ঘৰৰ চাৰিওফালে ছটিয়াই দিব, পানীটো খাব, আপোনালোকে আশীৰ্বাদ দান পাব। পবিত্ৰ 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 ঈশ্বৰ, ধন্যবাদ ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰাৰ কাৰণে। আজি প্ৰগ্ৰামটো সুন্দৰ হৈ পেলাই আপুনি ইয়াত থাকি উপস্থিত হৈ পেলাই আমি বিশ্বাস কৰিছোঁ আপুনি এই প্ৰগ্ৰামটো আপুনি পিতা আশীৰ্বাদ কৰিছে। যিমান ভাই ভনী হিচাপে আজি অনলাইন যোগেদি প্ৰগ্ৰাম চাই আছে আৰু প্ৰভু পৰমেশ্বৰে প্ৰগ্ৰামত তেওঁলোকে ভাগ লৈছে, আপুনি প্ৰচুৰ মানে আশীৰ্বাদ কৰি দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, ইয়াতে যিটো পানী আৰু তেল এই সন্তান হিচাপে বিশ্বাস কৰি পেলাই আনিছে, সেই পবিত্ৰ ঈশ্বৰ এই পানীটো পৃথিৱীৰ বস্তুৰ পিতা অশুচি হ'ব পাৰে প্ৰভু, আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। আহক প্ৰভু পৰমেশ্বৰ, ইয়াত থকা যিমান দুষ্ট আত্মা বা অশুচিতাটো যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰৈ যা। যীশু কৃষ্ণৰ পৰা পানীৰ পৰা আৰু তেলৰ পৰা যীশুৰ নামৰ পৰা ওলাই যা অশুচিতাটো। হালেলুয়া পবিত্ৰ ঈশ্বৰ, এই মত আপুনি আহক প্ৰভু, এই তেলটো খুচি পবিত্ৰ কৰি দিয়ক। আপোনাৰ পবিত্ৰ তেজ ঢালি দিয়ক প্ৰভু পৰমেশ্বৰ, যিটো আপুনি আমাৰ কেনে প্ৰভু, যিটো কালবাৰীত আপোনাক চাবুকেদি মাৰা গৈছে, তাৰপৰা যিটো হিলিং তেজ আপুনি ওলাইছিলে, আপুনি এই তেজটো আপোনাৰ তেজৰ ভুমুকিয়াত ঢালি দিয়ক। টোপা টোপে পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে, তেলটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক। সেই পবিত্ৰ ঈশ্বৰ, এই ভাই ভনী হিচাপে যেতিয়া বিশ্বাস কৰি পেলাই এই পানীটো আৰু পিতা তেলটো তেওঁলোকে এপ্লাই কৰিব, তেওঁলোকৰ পিতা যেতিয়া পানীটো খাব, যিকোনো বেমাৰ আজাৰ আছে সুস্থ হ'ব কেনে দিয়ক। আৰু যি যাদু মন্ত্ৰৰ পৰা
পিতা ভাণ্ডত পৰিছে তাৰপৰা মুক্তি পাব কেনে দিয়া যেতিয়া তেলটো তেওঁলোকে গাত ধৰিব বিশ্বাস কৰি পেলাই তেজটো পাব সেই তেজত আপুনি আশীৰ্বাদ কৰি দিব আৰু সকলো বন্ধনৰ পৰা তেওঁলোকে আজাদ হ'ব পাৰিব পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা নাজৰত প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন থ্যাংক ইউ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আজি প্ৰগ্ৰামত এটেণ্ড কৰাৰ বাবে সকলোকে থকাৰ বাবে ধন্যবাদ দিছোঁ অহা সানডে আমাৰ ৰাতিপুৱা 9:15 পৰা আমাৰ সানডে সাৰ্ভিস আছে প্ৰেজ এণ্ড ৱৰ্শ্বিপৰ যোগেদি আপোনালোকে আমাৰ সাৰ্ভিস এটেণ্ড কৰিব আমি আপোনালোকক ওয়েলকাম কৰিছোঁ একেই চেনেল আমাৰ ইউটিউব আমাৰ যেটো ফেসবুক লাইভ পাষ্টৰ সৌৰভ মহন্ত তাতে আপোনালোকে অনলাইন পাব আমাৰ বাক্য যদি আপোনাৰ ভাল লাগে শুনিবৰ কাৰণে সানডে সাৰ্ভিস এটেণ্ড কৰিব ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক সুন্দৰভাৱে থাকক সুৰক্ষিত থাকক আৰু লগতে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক প্ৰাৰ্থনা কৰিব ঈশ্বৰৰ পবিত্ৰ অনুগ্ৰহ আপোনাৰ জীৱনত কাম থ্যাংক ইউ গড ব্লেছ ইউ